মিউচুৱেল ফাণ্ডত কোনোবা যদি গেৰেণ্টি দিছে আপুনি লগে লগে পলাই যাব তাৰ পৰা স্কেম ফ্ৰড হয় মিউচুৱেল ফাণ্ড কেনেকুৱা গেৰেণ্টি দিব মিউচুৱেল ফাণ্ড আপোনাক কৰোণাৰ টাইমত মাৰ্কেট বহুত তলত পৰিছিল তেতিয়া মানুহ পাগল হৈ গৈছিল মেৰা পইচা মাৰ গিয়া মোৰ পইচা ডুবি গৈছে বা এতিয়া মাৰ্কেট পৰি আছে এতিয়া পইচা উঠালে আপোনাৰ পইচাটো কম পাব আপুনি 2 মাহ পিছত উঠাক আমাৰ সম্ভাৱনা আছে যে মাৰ্কেটটো অলপ ধুনীয়া হ'ব বহুত মানুহে লোন লয় লোন কি ক্ষেত্ৰত আমি ল'ব লাগে আচলতে ইনভেষ্টমেণ্ট আমি ক'ত কৰিব লাগে আৰু SIP আৰু লামচাম কি হয় আচলতে ভালকৈ বুজাই দিয়কচোন বিগিনাৰ হিচাপে যদি মিউচুৱেল ফাণ্ড কৰে হা গাইডেন্স কেনেকুৱা ফ'ল' কৰিব লাগিব মিউচুৱেল ফাণ্ডত চুজ কৰোঁতে ভুল এইটো কৰে নেটত মাৰে বেষ্ট মিউচুৱেল ফাণ্ড সেইটোৱে মাৰিব বেষ্ট মিউচুৱেল ফাণ্ড ৰাইট নাও ইন মাৰ্কেট তো কেইটামান ফাণ্ড আহি যাব যে আগতে চাই লৈছে কিন্তু আপোনাৰ যোনটো ৰিটাৰ্ণ দেখাই আছে সেইটো ৰিটাৰ্ণ আজিৰ নহয় সেইটো 5 বছৰ আগৰ ৰিটাৰ্ণ দেখাই আছে আৰু ধৰি লওক এজন মানুহ নতুনকৈ জব পাইছে চ' তেওঁ ফিনেন্সিয়েল জাৰ্ণিটো গ্ৰ' কেনেকৈ কৰিব যুদ্ধ যিহেতু আপুনি হৈ আছে বুলি কৈছে যিসকলে ইনভেষ্টমেণ্ট কৰিছে সেইটো উঠাই ল'ব লাগিব নে তাতে থাকিব লাগে ইনভেষ্টমেণ্ট আৰু সাধাৰণতে মিউচুৱেল ফাণ্ড যদি কোনোবাই কৰে ভুল কি কৰে কিছুমানে ইঞ্চুৰেঞ্চ কৰিলে ইনভেষ্টমেণ্ট বুলি ভাবে এই কথাটো অকণমান বিশ্লেষণ কৰি দিয়ক আপোনালোকে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আৰু আজি আমাৰ লগত আছে আপোনালোকক ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে বহুত মই লিখি লৈছোঁ কাৰণ বহুত দীঘল যে সেইটো কাৰণে ইণ্ট্ৰডাকশ্যনৰ কাৰণে মই লিখি ল'ব লগা হৈছে অমিত ধাৰ টেক্স লয়াৰ আৰু তেওঁৰ 26 বছৰৰ অভিজ্ঞতা আছে বাকীখিনি আৰু পাতিম আপোনাৰ লগত আপোনাৰ বিষয়ে অলপমান বহলকৈ পাতিব লাগিব আৰু আমাৰ লগত আছে ইণ্ডিয়াৰ ওৱান অফ দ্য লাৰ্জেষ্ট মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ এনজে ৱেল্থৰ ব্ৰাঞ্চ মেনেজাৰ শুভম দাস চৰি অলপ ভুলো হ'ব পাৰে চাগে কওঁতে চ' আজি তেওঁলোকৰ লগত বহুতো কথা ডিছকাশ্যন কৰিম মিউচুৱেল ফাণ্ড ক'ত কৰিব লাগে মানুহে সাধাৰণতে ভুল ক'ত কৰে লোন কি ক্ষেত্ৰত ল'ব লাগে আৰু বৰ্তমান মাৰ্কেট কেনেকুৱা চলি আছে ইঞ্চুৰেঞ্চ কৰিব লাগেনে যদি লাগে কেনেকুৱা ধৰণৰ ইঞ্চুৰেঞ্চ কৰিব লাগে ক'ত কৰিব লাগে গোটেইখিনি বেছিকখিনি ৰাইজক জনাবলৈ চেষ্টা কৰিম গতিকে দুইজনকে ৱেলকাম জনাইছোঁ মোৰ নাম অমিত ধৰ মই প্ৰথম নমস্কাৰ আপোনাকো নমস্কাৰ আৰু আপোনাৰ ভিউৱাৰ্ছকো নমস্কাৰ মই বেচিকেলি টেক্স লয়াৰ JV ল কলেজৰ পৰা পাছ আউট লয়াৰ আমাৰ উই আৰ গ্ৰুপ অফ লয়াৰ এণ্ড চাৰ্টাৰ্ড একাউণ্টেণ্ট তো মোৰ চেম্বাৰ বৰা ছাৰ্ভিচ আৰু মই এই টেক্স মাৰ্কেট ফাইনেন্সিয়েল এইবিলাকৰ লগত দীৰ্ঘ 26 ইয়াৰ্ছ জড়িত 2000ৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ কেৰিয়াৰৰ আৰম্ভণিত আমি 2-3 বছৰ পিছৰ পৰাই ষ্টেট বেংক এণ্টায়াৰ নৰ্থ ইষ্টত যিমান ব্ৰাঞ্চ নৰ্থ ইষ্টত য'ত আপুনি ইনক্লুডিং ছিকিম যিমান ব্ৰাঞ্চেছ আছে ষ্টেট বেংকৰ চব আমাৰ আণ্ডাৰত আছিল আমি সিহঁতৰ টেক্স লয়াৰ আছিলোঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট আছিলোঁ এডভাইচ দিছিলোঁ আৰু সুদীৰ্ঘ 18-19 ইয়াৰ্ছ ষ্টেট বেংকৰ লগত আছিলোঁ এণ্টায়াৰ তেতিয়া ইউনাইটেড বেংক আছিল ইউনাইটেড বেংকৰ এণ্টায়াৰ অল দ্য ব্ৰাঞ্চেছ অফ নৰ্থ ইষ্ট আমি চাইছিলোঁ PNB এণ্টায়াৰ নৰ্থ ইষ্ট বেংক অফ বৰোদা এণ্টায়াৰ নৰ্থ ইষ্ট ইউকো বেংক এণ্টায়াৰ নৰ্থ ইষ্ট তাৰপিছত গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে যেনেকুৱা ইলেকশ্যন ডিপাৰ্টমেণ্ট CM ছেক্ৰেটাৰী চবৰ আমি এডভাইজাৰ বৰ্তমানো আছোঁ ED এনফৰ্চমেণ্ট আমি এতিয়াও টেক্স বস্তুটো আমি চাওঁ তেওঁ কোৱা এতিয়া নমস্কাৰ প্ৰথমতে তো মোৰ নাম শুভম দাস মই এনজেক ৰিপ্ৰেজেণ্ট কৰোঁ এনজে ৱেল্থক এনজে হৈ গ'ল ইণ্ডিয়াৰ লাৰ্জেষ্ট ফাইনেন্সিয়েল ডিষ্ট্ৰিবিউশ্যন কোম্পানী 1994ৰ পৰা ষ্টাৰ্ট হৈছে তো এতিয়া অলমষ্ট 2,90,000 crore প্লাছ আমি অল অভাৰ ইণ্ডিয়া মেনেজ কৰি আছোঁ AUM যোনটো কয় এছেট আণ্ডাৰ মেনেজমেণ্ট তো 2,90,000 crore যোনটো টোটেল পইচা হয় পেন ইণ্ডিয়া যিমান মানুহে ইনভেষ্ট কৰিছে সেইটোৰ ভেলিউ হয় তো এনজে ৱেল্থৰ বিষয়ে অলপ কৈ দিওঁ মই এনজে ৱেল্থ হৈ গ'ল ডিষ্ট্ৰিবিউশ্যন কোম্পানী তো নট অনলি মিউচুৱেল ফাণ্ড আমাৰ ক'ৰ প্ৰডাক্ট হয় তাৰে লগত ইঞ্চুৰেঞ্চ লোন PMS AIF আপোনাৰ SIF যিমান প্ৰডাক্টছ আছে চবে আমি ডিল কৰোঁ তো মিউচুৱেল ফাণ্ড আমাৰ ক'ৰ প্ৰডাক্ট হয় আজি আমাৰ ডিছকাশ্যনটো ছেভিংছ ইনভেষ্টমেণ্ট সেইটোৰ ওপৰতে থাকিব তো থেংক ইউ ইনভাইট কৰাৰ কাৰণে আজিৰ তো আজি আমি দীঘলীয়াকৈ ভালকৈ পাতিম যে ইনভেষ্টমেণ্ট ক'ত কৰিব লাগে কাৰ কাৰণে কোনটো ইনভেষ্টমেণ্ট একজেক্টলি তো কিমান টাইমৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব লাগে গোল আমি নিজৰ কেনেকৈ এচিভ কৰিব পাৰিম সেইটো আমি ভালকৈ ডিছকাশ্যন এটা কৰিম হয় আৰু ক'বলৈ গ'লে দুইজন ফিনেন্সিয়েল এডভাইজাৰ ইণ্ট্ৰডাকশ্যনত মই সেইটো ক'ব লাগিছিলে কিন্তু এতিয়া মই এড কৰি দিছোঁ তো ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে যিহেতু ইনভেষ্টমেণ্টৰ কথা আপুনি ইতিমধ্যে ক'লে ইনভেষ্টমেণ্ট আৰু ছেভিংছ এই দুইটাৰ মাজত পাৰ্থক্য কি যিজনে কয় আৰু
কোৱা তুমি কোৱা তো একদম বেছিক বহুত মানুহৰ সেইটো কিন্তু কনফিউজন আছে যে ছেভিংছ আৰু ইনভেষ্টমেণ্ট ক'লে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে যে ছেভিংছটো কি আৰু ইনভেষ্টমেণ্টটো কি তো ছেভিংছ আমি ক'ত কৰোঁ বেচিকেলি ঘৰতে কৰোঁ ছেভিংছ নিজৰ আলমিৰাত কৰোঁ সেইটো পইচা এটা savings। পইচা থৈ দিওঁ পইচা জমোৱা আৰু মানে ছেভিংছ বেংকত থওঁ বেংকত পইচা থওঁ বা কিছুমান পিগি বেংক বনায় পিগি বেংকতো আমি পইচা কৰোঁ সৰুৰ পৰা এইটো কৰি আহিছোঁ হয়, সেইটো হয়। কিয় কৰে মানুহে সৰুৰ পৰা ছেভিংছ হেবিটটো বিল্ড আপ কৰিবৰ কাৰণে যে ছেভিংছ কেনেকৈ কৰিব লাগে সেই হেবিটটো বিল্ড আপ কৰিবৰ কাৰণে তো ইণ্ডিয়াত কিন্তু চবতকৈ বেছি ছেভিংছ কৰা হয় কিন্তু ইনভেষ্টমেণ্টৰ বিষয়ে কোনো শিকোৱা নহয় একদম সৰুৰ পৰা যে ছেভিংছ কি আৰু ইনভেষ্টমেণ্ট কি আমি ছেভিংটো কৰোঁ সৰুৰ কিন্তু পৰা investment নকৰোঁ। ইনভেষ্টমেণ্ট নকৰোঁ ইনভেষ্টমেণ্ট মানে কি এতিয়া ছেভ কৰি আছোঁ আমি ছাপ'জ 1 টকাকৈ 500 ডেইজ আমি 500 টকা জমা কৰিছোঁ সেই 500 টকা যেতিয়া আমি ওলাম 500 টকাই পাম অঁ তাততো বেছি নাপাওঁ এক্সেক্টলি সেইটো হৈ গ'ল ছেভিং আমাৰ ইমাৰ্জেঞ্চিৰ কাৰণে যোনটো পইচা আমাৰ ইমাৰ্জেঞ্চিৰ কাৰণে দৰকাৰ হ'ব সেইটো হৈ গ'ল ছেভিংছৰ কাৰণে ইনভেষ্টমেণ্ট আমাৰ লং টাৰ্ম নিডছৰ কাৰণে ধৰি লওক আপোনাৰ ৰিটায়াৰমেণ্টৰ কাৰণে বা আপোনাৰ কিছুমান গ'লছ আছে 5 বছৰৰ পাছত কিবা এটা গ'ল আছে গাড়ী কিনিব প্লেন আছে ঘৰ বনাব প্লেন আছে সেই 5 বছৰ পাছত আপোনাৰ যোনটো পইচা দৰকাৰ হ'ব কিমান দৰকাৰ হ'ব সেইটো টাইমত কাৰণ খৰচাটো বাঢ়ি আছে তো খৰচা বাঢ়াৰ হিচাপে আপোনাৰ কিমান সেইটো টাইমত দৰকাৰ হ'ব আজিৰ পৰা কিমান সেই হিচাপে ইনভেষ্ট কৰিব লাগিব সেই প্লেনিংটো সেই বস্তুটো কোৱা হয় ইনভেষ্টমেণ্ট যোনটো আপোনাক ৰিটাৰ্ণ দিয়ে ছেভিংছে আপোনাক ৰিটাৰ্ণ নিদিয়ে কিন্তু ইনভেষ্টমেণ্টে আপোনাক ৰিটাৰ্ণ দিয়ে সেইটো কোৱা হয় ইনভেষ্টমেণ্ট মানে ছেভিংছ আপোনাৰ ইমাৰ্জেঞ্চিৰ কাৰণে ইনভেষ্টমেণ্ট হৈ গ'ল যোনটো আপুনি ৰিটাৰ্ণ পাব ইন ফিউচাৰ ছেভিংছ আপুনি ধৰক আজি এটা চাকৰি কৰি আছে আপুনি 20,000 টকা চেলাৰী পাইছে বা 50,000 টকা চেলাৰী পাইছে 10,000 টকা বাকী চব খৰচা কৰিছে মাৰ্কেটিং কৰিছে ঘৰত পঠাইছে 10,000 টকা থৈ দিছে যে অহা মাহত মোৰ চাকৰি থাকে কি নাই মইতো প্ৰাইভেট ছেক্টৰত আছোঁ সেইটো ইন ফিউচাৰ কালি নহ'লে পৰহি কামত লাগিবলগীয়া পইচাটোক ছেভিংছ বুলি কয় ঠিক আছে আৰু ইনভেষ্টমেণ্ট হ'ল মই তেওঁ কোৱা মতে 6 বছৰ 10 বছৰ পিছত জমাই তাৰে পৰা আকৌ মানি আমি ইনভেষ্টমেণ্ট হ'ল পইচাক মাতি আনে পইচা কামত লগোৱাটোক ইনভেষ্টমেণ্ট কয় আপুনি পইচাক যদি আলমাৰীত থৈ দিয়ে পিজি বেংকত থৈ দিয়ে শুই থাকিব কাম নকৰে কিন্তু সেইটো মানুহ মানে ডাঙৰ আজিৰ ডেটত যোনে নিজেও কাম কৰিছে লগত পইচাকো কাম কৰিব লগাইছে নিজে কাম কৰিব 24 আৱাৰ্ছ আপুনি কাম কৰিব নোৱাৰে আপুনি টোপনি লাগিব টায়াৰ্ড লাগিব শুব ঠিক আছে লেজাৰ টাইম থাকিব কিন্তু পইচা আপোনাৰ কাৰণে 24 আৱাৰ্ছ কাম কৰিব ইনভেষ্টমেণ্ট সেইটোৱে আৰু আপুনি যিহেতু ক'লে যে ইনভেষ্টমেণ্টৰ ইমান নলেজ নাই কিয় ইমান কম কিয় কাৰণ ছেভিং চবেই কৰে ইনভেষ্টমেণ্ট কিন্তু খুব কম মানুহে কৰে হা কাৰণটো হৈ গ'ল কওক নাই ইনভেষ্টমেণ্ট চাওক আমাৰ স্কুল কলেজৰ কোনো মানে ক'তো ইনভেষ্টমেণ্ট কেনেকুৱা কৰি প্ৰপাৰ মানে কোনো ছাবজেক্ট নাই ভালকৈ কমাৰ্চত আছে কিছুমান ঠিক আছে কিন্তু সৰুৰ পৰা যদি আমি জানো ইনভেষ্টমেণ্ট কৰিলে কি হয় ইনভেষ্টমেণ্টৰ নলেজ নাই আমাৰ নৰ্মেল আমাৰ মানুহৰ মাজত ইনভেষ্টমেণ্টৰ কোনো নলেজ নাই আৰু কিছুমান ফ্ৰডৰ চক্কৰতো পৰি যায় হা 5 বছৰত পইচা ডাবল 3 বছৰত ডাবল ঠিক আছে না তো ইনভেষ্টমেণ্টৰ নলেজ আজি পডকাষ্টটো হয়তো বহু মানুহৰ কাৰণে মানে বেনিফিট হ'ব যে ইনভেষ্টমেণ্টটো বুজিব ইনভেষ্টমেণ্ট পইচাটো আপুনি ইনকামৰ পৰা অলপকৈ জমাই ৰাখিব লাগে ফৰ ইউৰ ৰিটায়াৰমেণ্ট ফৰ আপোনাৰ ল'ৰাৰ বিয়া ফৰ আপোনাৰ ছোৱালীৰ বিয়া ফৰ আপোনাৰ লেণ্ড পাৰ্চেছ কৰিব কেতিয়াবা আপুনি ফ্লেট ল'ব কেতিয়াবা গুৱাহাটীত আপুনি দুটা ৰুমৰ 2 BHK ফ্লেট ল'ব আপুনি ডিব্ৰুগড়ত থাকে য'ত নাথাকক আপুনি কেলকাতাত ল'ব দিল্লীত ল'ব সেইটোক কয় ইনভেষ্টমেণ্টটো বহুত দৰকাৰ উইদাউট ইনভেষ্টমেণ্ট এটা মানুহ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে হয় গতিকে আৰু এটা কথা ছেভিংছৰ কথা আমি পাতি আছিলোঁ ইনভেষ্টমেণ্টৰ কথা পাতি আছোঁ ছেভিংছৰ বেছটোৱে বুলি যদি সোধোঁ ছেভিংছৰ বেছটোৱে কি আচলতে ছেভিংছৰ বেছটোৱে ক'ব গ'লে ছেভিংছ আমি সেনেকুৱা জেগাত কৰিব লাগে য'ত আমি পটককৈ পইচাটো হাতত পাই যাওঁ কাৰণ ছেভিংছ যিহেতু মই আগতেও কৈছোঁ যে ইমাৰ্জেঞ্চিৰ কাৰণে এতিয়া ইমাৰ্জেঞ্চি আমাকতো কৈ কিনে নাহে যে আপোনাৰ পটককৈ আহি যাব পাৰে ইমাৰ্জেঞ্চি তো ইমাৰ্জেঞ্চিত যেতিয়া আপুনি পইচাটো ঘূৰাই হাতত পাই যায় সেনেকুৱা জেগাত আপোনাৰ ছেভিংছটো ঘৰত আছে অলপ পইচা গভৰ্ণমেণ্টে ছেভিংছ একাউণ্ট থৈছে মানে ছেভিংছ একাউণ্টত আছে এতিয়া কিবা জিপে' কৰি পইচা দি দিছে বা কিবা বিপদ হৈছে ঘৰত 40,000 টকা 50,000 টকা আছে আপোনাৰ 1 লাখ টকা আছে হস্পিটেল
ইমাৰ্জেঞ্চি আহিছে, ঘৰৰ মা আছে, বাচ্চা আছে, মিছেছ আছে, কিবা এটা আপোনাৰে নিজৰে আহিব পাৰে, কিবা এটা ইমাৰ্জেঞ্চি আহিছে, তো সেই পইচাটো তেতিয়া তৎক্ষণাত কামত লাগে। ইনভেষ্টমেণ্টটোক ভাঙি আনিব লাগিব, ইট উইল টেক লিটিল টাইম মানে সেনেকুৱা নহয় যে 1 সপ্তাহ 2 সপ্তাহ 3 সপ্তাহ, লিটিল টাইম, মে বি 10 আৱাৰ্ছ, মে বি 24 আৱাৰ্ছ, ঠিক আছে। তো সেইকাৰণে ছেভিংছটো ডেফিনেশ্যনটো এইটো হ'ল যোনটো আপুনি তৎক্ষণাত হাত দিলেই পাব। মোৰ কিচেনত আলু পিঁয়াজ আছে, মোৰ এতিয়া আলু চব্জিত পিঁয়াজ দি খাব ইচ্ছা হৈছে, না চয়াবিন বনাম, না ফ্ৰিজত যদি চিকেন আছে তো চিকেন বনাই খালোঁ, এইটো ছেভ কৰি থৈছোঁ মই, সেইটোৱে ছেভিংছ। ইনভেষ্টমেণ্ট আমি ক'ত ক'ত কৰিব লাগে? চাওক, ইনভেষ্টমেণ্ট এইটো ক'ত ক'ত কৰিব লাগে, বহুত জেগাত কৰিব পাৰে আপুনি। কোনোবা মানুহ মাটি কিনি ইনভেষ্টমেণ্ট কৰে, কোনোবা মানুহ গ'ল্ড কিনি ইনভেষ্টমেণ্ট কৰে, কোনোবা মানুহ মাটিৰ ঝামেলা হ'ব, লাফৰা হ'ব, ঠিক আছে নালাগে মই ফ্লেটত ইনভেষ্টমেণ্ট কৰি ফ্লেট কিনি ইনভেষ্টমেণ্ট কৰে, কোনোবা মানুহ শ্বেয়াৰ কিনি ইনভেষ্টমেণ্ট কৰে, কোনোবা মানুহ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে, কোনোবা মানুহ ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেষ্টমেণ্ট কৰে, হয় না? ইনভেষ্টমেণ্টৰ বহু ৰাস্তা আছে। আপুনি মোক সোধক যে ছেফেষ্ট ৰাস্তা কি মোৰ ইনভেষ্টমেণ্টৰ, হয় না? এণ্ড লিকুইডিটি। ইনভেষ্টমেণ্টৰ দুটা মানে থাকিব লাগে, এটা হ'ল ছেফ হ'ব লাগে ইনভেষ্টমেণ্টটো, আৰু 2 নম্বৰ হ'ল লিকুইডিটি, মানে মোৰ যেতিয়া মন যায় মই উঠাই আনিব পাৰিম কি নাই। এতিয়া মোৰ এটা ফ্লেট আছে ধৰক, হা, ফ্লেটৰ দাম 80 lakhs, এতিয়া বাঢ়ি গৈ 90 হৈছে মোৰ মতে দেই, মাৰ্কেট ভেলু মতে মোৰ মতে 90। কালি কিবা এইটো মোৰ ইনভেষ্টমেণ্ট, কালি মোৰ যদি ইমাৰ্জেঞ্চি হয় ফ্লেটটো কালি বিক্ৰী কৰিব পাৰিম, হয়তো মই 70 লাখ পাম, বা কোনোবা মানুহ চান্স লৈ ক'ব মই 60 দিম বা 70 দিম, আপুনি তেতিয়া বিক্ৰী কৰিব নোৱাৰে। তো সেইটোত লিকুইডিটি নাই। মাটি এডোখৰ আছে, আপুনি মাটিটো কিনিছিল 40 লাখ, আজিৰ ডেটত এইটো হৈ আছে 90 লাখ, ঠিক আছে, আপুনি জানে, চবেই জানে, কিন্তু আজি আপোনাৰ 30 lakhsৰ দৰকাৰ হৈছে বা 20 lakhsৰ ইমাৰ্জেঞ্চি, পুটুককৈ ইনভেষ্টমেণ্টটোক লিকুইডিট কৰিব নোৱাৰে। তো আমি সেনেকুৱা জেগাত ইনভেষ্ট কৰিব লাগে য'ত আমাৰ পইচা মাটি ৰাখিলে যেনেকুৱা বাঢ়িব বা গ'ল্ডত ৰাখিলে যেনেকুৱা বাঢ়িব সেনেকুৱা বাঢ়িও আছে, আৰু আমি ইচ্ছা কৰিলে উইদিন 24 আৱাৰ্ছ অৰ উইদিন 48 আৱাৰ্ছ আমি যাতে পইচাখিনি আকৌ ঘূৰাই পাওঁ। লিকুইডিটি য'ত আছে সেই ইনভেষ্টমেণ্টটোক মই বেষ্ট বুলি ভাবোঁ, আৰু য'ত ছেফটি আছে সেইটো ইনভেষ্টমেণ্টক মই বেষ্ট বুলি ভাবোঁ। বেষ্ট মিউচুৱেল ফাণ্ডক আপুনি বেষ্ট বুলি ক'ব? মিউচুৱেল ফাণ্ডক মই বেষ্ট বুলি ক'ম, বেষ্ট বুলিয়ে ক'ম, কাৰণ মিউচুৱেল ফাণ্ডৰ থ্ৰুত আপুনি মাটিত ইনভেষ্ট কৰা, মানে গ'ল্ডত ইনভেষ্ট কৰিব পাৰে, শ্বেয়াৰত ইনভেষ্ট কৰিব পাৰে, ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেষ্ট কৰিব পাৰে, ফাৰ্মাচিউটিকেল কোম্পানীত ইনভেষ্টমেণ্ট কৰিব পাৰে। আপুনি আম্বানী গ্ৰুপ, ৰিলায়েন্স গ্ৰুপত আপুনি ৰিলায়েন্সৰ এটা পাৰ্ট কিনিব, মানে ইনভেষ্ট কৰিব পাৰে, আপুনি আদানীত ইনভেষ্ট কৰিব পাৰে, ঠিক আছে। তো মিউচুৱেল ফাণ্ড ইজ আজিৰ ডেটত ভাল ইনষ্ট্ৰুমেণ্ট ইনভেষ্ট কৰাৰ কাৰণে। আৰু দৰকাৰ হৈছে মোৰ, ধৰক মিউচুৱেল ফাণ্ডত মোৰ 20 লাখ টকা আছে, মোৰ 2000 টকাৰ দৰকাৰ, যদি 2000 টকাৰ দৰকাৰ আমি 2000 টকা ওলাই ল'ব পাৰিম। সেইটো লিকুইডিটিটোৰ কাৰণে, আৰু ছেফটিও আছে। অকল এটা বস্তু মিউচুৱেল ফাণ্ড ইজ ছাবজেক্ট টু মাৰ্কেট ৰিস্ক, মাৰ্কেটৰ লগত ৰিলেটেড। এতিয়া মাৰ্কেট যদি ওপৰত যায় আপোনাৰ পইচা বহুত ওপৰত যাব, মাৰ্কেট যদি অলপ ডাউন যায় আপোনাৰ পইচাটোও অলপ ডাউন যাব। বাট মিউচুৱেল ফাণ্ড আজিৰ ডেটত ভাল বুলি মই ক'ব পাৰিম। হয়, মিউচুৱেল ফাণ্ডৰ আৰু বেনিফিটছ কি কি থাকিব পাৰে? মিউচুৱেল ফাণ্ডৰ বেনিফিটছ যেনেকৈ বহুত মানুহে ট্ৰেডিং কৰে, ট্ৰেডিং কৰাৰ লগতে আপোনাৰ মিউচুৱেল ফাণ্ডৰ কম্পিটিশ্যন আহি যায়। তো ট্ৰেডিং আৰু মিউচুৱেল ফাণ্ড যদি ভাবে, মিউচুৱেল ফাণ্ডৰ মেইন বেনিফিট হৈ গ'ল এজন প্ৰফেচনেল মেনেজাৰ পাই আছে। কাৰণ ট্ৰেডিঙত যদি আপুনি এটা ষ্টক বিচাৰে, যেনেকৈ ৰিলায়েন্স কাৰ কোম্পানী? মুকেশ আম্বানী। তো মুকেশ আম্বানী মেইনলি নিজৰ হাতত মেক্সিমাম শ্বেয়াৰ্ছ থৈছে, সেইটো কাৰণে তেখেতে মালিক হয়, ঠিক আছে। এতিয়া আপুনি যদি ৰিলায়েন্সৰ শ্বেয়াৰত ইনভেষ্টমেণ্ট কৰে, তো ৰিলায়েন্সৰ পাৰফৰ্মেঞ্চৰ ওপৰত আপোনাৰ পইচাটো ডিপেণ্ড কৰিব। ৰিলায়েন্স যদি ভাল পাৰফৰ্ম কৰে তেতিয়া আপোনাৰ পইচাটো বাঢ়িব, নহ'লে যদি লছ কৰে তেতিয়া আপোনাৰ
শ্বেয়াৰ প্ৰাইচটো কমি যাব, আপোনাৰ পইচাটো লছ হ'ব। এতিয়া মিউচুৱেল ফাণ্ডে এটা কোম্পানীৰ ওপৰত ইনভেষ্টমেণ্ট নকৰে। আপুনি যদি 1 লাখ টকা ছাপ'জ আপোনাৰ হাতত আছে, আপুনি যদি গোটেইটো আপোনাৰ ৰিলায়েন্সত লগাইছে, এতিয়া ৰিলায়েন্স যদি ভাল পাৰফৰ্ম কৰে আপোনাৰ 1 লাখটো চাগে 1.5 লাখ হ'ব, 2 লাখ হ'ব, আৰু লছ কৰিলে আপোনাৰ 80,000 বা 50,000 হৈ যাব। তো গোটেই আপোনাৰ পইচাটোৰ ভেলু কাৰ ওপৰত ডিপেণ্ড কৰিব? সেই ৰিলায়েন্স কোম্পানীৰ ওপৰত। এতিয়া মিউচুৱেল ফাণ্ডে কি কৰে, এটা কোম্পানীত আপোনাৰ ইনভেষ্টমেণ্ট নকৰে, সেনেকুৱা 20টা 25টা 100টা কোম্পানীত আপোনাৰ ইনভেষ্টমেণ্ট হয়। এটা যদি পৰি গৈছে, 2টা কোম্পানী ডাউন গৈছে, 5টা কোম্পানী ডাউন গৈছে, কিন্তু আৰু 90টা কোম্পানীটো 95 কোম্পানীত ওপৰত থাকিব ন, পইচা কেতিয়াও মানে আপোনাৰ হেৰাই নাযায়। শ্বেয়াৰত হেৰাই যাব পাৰে, শ্বেয়াৰত আপুনি 500 টকা শ্বেয়াৰ কিনিছে, কেতিয়াবা এইটো 10 টকা হৈ যাব পাৰে এটা শ্বেয়াৰ, তো কিমান লোকচান ভাবক। কিন্তু মিউচুৱেল ফাণ্ডৰ সেইটো নাই। মিউচুৱেল ফাণ্ড লাইক ক্ৰিকেট টিম। ক্ৰিকেট টিমত আপোনাৰ যেনেকুৱা 12-13জন 14জন মানুহ থাকে, আমাৰ যোনটো ক্ৰিকেট টিমৰ বেষ্ট প্লেয়াৰ, যেনেকৈ আমি এই কেইদিনমান আগত IPL চালোঁ, ৰাজস্থান ৰয়েল বৈভৱ সূৰ্যবংশী, আমি আশা কৰি থৈছোঁ সি বহুত মাৰিব, বহুত আজি খেলিব, কিন্তু সি আউট হৈ গৈছে। কিন্তু তাৰ জেগাত বেলেগে খেলি দিছে, হয়তো আমাৰ ৰিয়ান পৰাগে খেলি দিছে, হয় নহয়? তো জিকি গৈছে। তো কোনোবা পাৰফৰ্ম কৰা নাই বুলি যে ইণ্ডিয়া টীম বা সেই টীমটো হাৰি যাব, পাৰ্টিকুলাৰ মানুহ বা পাৰ্টিকুলাৰ ওপৰত ডিপেণ্ড নহয়। ইটছ লাইক গ্ৰুপ মানে থাকে, এজন নহ'লে আৰু এজন নহ'লে আৰু 7 নম্বৰ প্লেয়াৰ নামিও মেচ জিকাইছে এইবাৰ, ঠিক আছে না? তো ডেটছ লাইক মিউচুৱেল ফাণ্ড। দাদাই যেনেকৈ কৈছে যে টীমৰ নিচিনা হয়, তো কোচে কি কৰে, বেষ্ট প্লেয়াৰকেইটা চিলেক্ট কৰে, পোৰ্টফলিঅ' মেনেজাৰ বা ফাণ্ড মেনেজাৰৰ ছেইম কাম থাকে। মিউচুৱেল ফাণ্ডৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল শ্বেয়াৰত যদি আপুনি পইচা লগায়, এই যে আমাৰ মিষ্টাৰ হাজৰিকাৰ লগত কথা হৈছিল ফোনত, তো পইচা লগায়, তো নিজৰ নলেজ বা এটা আমাৰ লোকেল মানুহ বা এটা কাৰোবাক গাইডেন্স লৈ পইচাটো লগায় শ্বেয়াৰত। মিউচুৱেল ফাণ্ডৰ চবতকৈ ইণ্টাৰেষ্টিং হ'ল আপুনি যে পইচাটো দিব, তাতে ফাণ্ড মেনেজাৰ থাকে, এটা নহয়, 2জন নহয়, গ্ৰুপ অফ ফাণ্ড মেনেজাৰ থাকে, ঠিক আছে? আপোনাৰ 100 টকাটো এই 10জন 20জন যিমানজনৰ গ্ৰুপ আছে, সিহঁতে জইণ্ট ডিচিশ্যন লৈ আপোনাৰ পইচাটো ইনভেষ্ট কৰিব, এজনৰ মাথা নহয়। আৰু মেক্সিমাম দে আৰ হাইলি এডুকেটেড, IITN হয়, মানে হাইলি এডুকেটেড মানুহ আপোনাৰ পইচাটো ইউটিলাইজ কৰি আছে, প্ৰফিট আৰ্ণ কৰি আছে, সিহঁতৰ চেলাৰী ওলাই আছে, কোম্পানীক প্ৰফিট দি আছে, এট দ্য ছেইম টাইম আপোনাকো ৰিটাৰ্ণ দি আছে। আপোনাৰ মিউচুৱেল ফাণ্ড আছে নাই? মোৰ নাই। আচ্ছা, আজি পডকাষ্টৰ পিছত মেডামৰ আমি SIP মিউচুৱেল ফাণ্ড আপোনাক মই কৰাই যাম, আৰু 5 বছৰ পিছত হয়তো মই জীয়াই থাকিম, আপুনিও থাকিব। 5 বছৰ পিছত মোক আপুনি ফোন কৰি ক'ব, অমিত দা মোৰ কি মানে মিউচুৱেল ফাণ্ডৰ কি খবৰ, কেনেকুৱা চলি আছে। ঠিক আছে, সেইটো আমি পডকাষ্ট কৰাৰ পাছত আমি কৰি ল'ম। আৰু মিউচুৱেল ফাণ্ড যদি মানে কোনোবাই কৰিব বিচাৰে, বা ময়ে হওক বা বেলেগেই হওক, কোনটো ফাণ্ডত কৰিব লাগে আচলতে? এইটো বহুত ধুনীয়া এটা কুৱেশ্যন একচুৱেলি। তো মিউচুৱেল ফাণ্ড কোনটো কৰিব লাগে? মিউচুৱেল ফাণ্ড কৰাৰ কাৰণে আমাৰ এইটো চাব লাগে যে আমি কিহৰ কাৰণে, 3টা কুৱেশ্যন সুধিব লাগে, হোৱাই, হাউ এণ্ড ৱেন। ঠিক আছে, হোৱাইটো কি, আপুনি কিহৰ কাৰণে মিউচুৱেল ফাণ্ড কৰি আছে, হোৱাই আগতে গ'ল ডিচাইড কৰিব লাগিব যে মই এইটো বস্তুৰ কাৰণে বা এইটো গ'লৰ কাৰণে আপুনি কৰি আছে। 1 ছেকেণ্ডৰ কাৰণে মই ডিষ্টাৰ্ব দিওঁ? Sure. তুমি মনত ৰাখা, এইখিনিৰ পৰা কণ্টিনিউ কৰিবা। আপোনাক যে এইমাত্ৰ মই ক'লোঁ, এই পডকাষ্টটো শেষ হোৱাৰ পিছত আপোনাৰ মিউচুৱেল ফাণ্ড মই বা SIP ষ্টাৰ্ট কৰাই দিম। আপুনি বুলি ক'লে, আপুনি কিহৰ কাৰণে ক'লে? মই কৰিব বিচাৰোঁ মিউচুৱেল ফাণ্ড। কিহৰ কাৰণে? পইচাটো ভালকৈ ৰিটাৰ্ণ হওক, এটা গ'ল ডিচাইড কৰক। নহয়, মই আপোনাক সেনেকুৱাকৈ নকৰাওঁ। আপোনাক সুধিম যে ভণ্টি ভণ্টি তুমি কিহৰ বাবে মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰি, কিহৰ কাৰণে তুমি মানে কি মিউচুৱেল ফাণ্ডৰ পইচা জমিলে তুমি কি কিনিবা, মানে কাপোৰ কিনি ল'বা না কি কৰিবা তুমি? তুমি মোক হয়তো ক'বা যে দাদা মই এটা ফ্লেট কিনিম বা এটা মাটি এডোখৰ ল'ম, বা মই 10 বছৰ পিছত অলপ বা কেতিয়াবা ফৰেন টুৰ যাম, বা মোৰ দেউতাক আমুক দিনত বা ভণ্টিক বা বাক আমুক ডেটত এইটো পইচা লাগিব, বাৰ ছোৱালীৰ কাৰণে জমাই আছোঁ, যিকোনো ৰিজন থাকিব লাগিব। আৰু আপুনি ৰিজন মোক ক'ব লাগিব, তুমি মোক ৰিজন ক'ব লাগিব, আৰু ডিউৰেশ্যন ক'ব লাগিব। ডিউৰেশ্যন তুমি কিমান দিনৰ কাৰণে ৰাখিবা, তুমি সেই কোৱাৰ পিছত মই তেতিয়া ফাণ্ড চিলেক্ট কৰিম তোমাৰ কাৰণে কোনটো ফাণ্ড বেষ্ট হ'ব। কাৰণ বহুত মিউচুৱেল ফাণ্ড ইণ্ডিয়াত আছে, বহুত মিউচুৱেল ফাণ্ড, কোনো মিউচুৱেল ফাণ্ডে বেয়া নহয়, বাট বেয়া কেতিয়া ওলায়,
তোমাৰ গ'লৰ লগত সেইটো মিউচুৱেল ফাণ্ডৰ পাৰফৰ্মেঞ্চ মেচ হোৱা নাই, তেতিয়া তুমি ক'বা মিউচুৱেল ফাণ্ড বেয়া হয়, মোৰ পইচাটো ডুবি গৈছে, মোৰটো এয়া হয়। নহয়, তুমি কোৱা 5 বছৰ মই সেনেকুৱা ফাণ্ড চিলেকশ্যন কৰিম, তোমাৰ কাৰণে ডিজাইন কৰিম। একচুৱেলি মিউচুৱেল ফাণ্ড বস্তুটো না যেনেকৈ ঘৰৰ ইণ্টেৰিয়ৰ ডিজাইনিং থাকে, তো ইনভেষ্টমেণ্টটো মই তোমাকো কৈ আছোঁ, তুমি বুলি কওঁ, তুমি তো তোমাকো কৈ আছোঁ প্লাছ ৰাইজকো কৈ আছোঁ যে ডিজাইনিংটো নিজে যদি জানে নিজে কৰক, নহ'লে আপোনাৰ ফাইনেন্সিয়েল ডিজাইনাৰ এজনক লওক। মানে আমাৰ নিচিনা বহু মানুহ আছে, লয়াৰ, চাৰ্টাৰ একাউণ্টেণ্ট, সেনেকুৱা মানুহ আছে, সিহঁতৰ লগত কথা পাতি সিহঁতে ডিজাইনটো কৰি দিব যে আপুনি ইমানখিনি পইচা ইঞ্চুৰেঞ্চত দিয়ক, ইমানখিনি মিউচুৱেল ফাণ্ডত, ইমানখিনি ছেভিংছত, ইমানখিনি FDত, ধুনীয়াকৈ পৰ্টফলিঅ' বুলি কয় এইটোক, পৰ্টফলিঅ' বনাই দিব। পৰ্টফলিঅ' ডিজাইনৰ ওপৰত আপোনাৰ ফিউচাৰ, আপোনাৰ ৰিটায়াৰমেণ্ট কিয় কৰিব, য'ত ত'ত কিয় কৰিব, আপোনাৰ পইচা ডুবি যাব, হাৰ্ড আৰ্ন মানি, কষ্টৰ পইচা কিয় কৰিব, আপোনাৰ লোকচান হ'ব। প্লাছ এই যে ইণ্ডাষ্ট্ৰি মিউচুৱেল ফাণ্ড পিছত গৈ এইটোৰ বদনাম হ'ব যে আপুনি ক'ব মইতো কৰিছিলোঁ মিউচুৱেল ফাণ্ডত, ৰিটাৰ্ণ নহয়, 2 বছৰৰ পৰা মই 20,000 টকা থৈছিলোঁ, 2 বছৰ 3 বছৰ পিছত 21,000 টকা হৈছে, এইটোতো ঠিক নহয়। তো সেইটো হ'ব নালাগে, আপুনি ৰিটাৰ্ণ পাব লাগে, আৰু আপুনি 10জনকো তেতিয়া ক'ব পাৰিব। গভৰ্ণমেণ্টটো প্ৰমোট কৰে মিউচুৱেল ফাণ্ড, মানে গভৰ্ণ বাই SEBI, ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া, সেইটোৱে। আৰু এটা কথা, বহুতে এনেকুৱা কৰে, মানে ধৰি লওক কোম্পেনীটোৰ হিষ্ট্ৰীটো চাই পেলাই ইনভেষ্ট কৰে, মানে আগৰ বহুত ভাল কৰি আছিল, চ' তাতে ইনভেষ্ট কৰোঁ। সেইটো আছে। সেইটো কেনেকুৱা হয়, মই মানে মোৰ চিনাকি অমিত দা মাতে, যোনবিলাক ল'ৰা য়ং এজৰ, ঠিক আছে, হয়তো মোৰ ক্লায়েণ্ট নহয় কিন্তু ৰিলেশ্যন বহুত ভাল, মই সুধোঁ মিউচুৱেল ফাণ্ড SIP কৰিছোঁ, বোলে কৰিছোঁ, ক'ত কৰিছোঁ, অনলাইন, ঠিক আছে। অনলাইনত কি হয়, প্ৰথম কথা হ'ল অনলাইনত যদি কিবা প্ৰব্লেম হয়, আপুনি ডাইৰেক্ট মানুহটোক বিচাৰি নাপায়, ফিজিকেল ছাপৰ্ট নাই, কম্পিউটাৰৰ লগত কাজিয়া কৰিব নোৱাৰে, কম্পিউটাৰক 10 বাৰ ফোন কৰিব নোৱাৰে, আপুনি ইমেইল কৰিব, 1800 সেইবিলাক টুল ফ্ৰী নম্বৰত ফোন কৰিব, বা কিবা সিহঁতৰ ছাপৰ্ট ছিষ্টেম থাকিবও পাৰে কিবা কিছুমানৰ, কিন্তু ফিজিকেল ছাপৰ্ট য'ত থাকে না, মানুহজন আপোনাক বুজিব পাৰিব, আপোনাক কোনটো ফাণ্ড কৰিলে ভাল হ'ব, ঠিক আছে। আৰু চবৰকে হয় অনলাইন কেতিয়া আপোনাক ৰিবেলেঞ্চ নকৰায়, এই যে আপুনি মানে মই এইটো কোট যোনটো পিন্ধিছোঁ 3 বছৰ 4 বছৰতে এইটো কোট মোৰ লগত নাথাকে না, বেয়া হ'ব, ছিঙি যাব। তো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে কি হয়, ৰিবেলেঞ্চিং কৰিব লাগে, সদায় এটা ফাণ্ড ভাল নাথাকে, কাৰণ যিহেতু আপোনাৰ বয়সটো বাঢ়ি বাঢ়ি গৈ থাকিব, তো আপোনাৰ কাৰণে সুইটেবল ফাণ্ডকেইটাও চেঞ্জ কৰিব, ৰিবেলেঞ্চিং কৰিব, চুইচ কৰিব লাগে। আজি ইয়াত আছে, আজি এইটো ফাণ্ড দিলে, ঠিক আছে, তাৰপিছত 1 বছৰ পিছত চালোঁ এইটো ফাণ্ড আৰু পাৰফৰ্মেঞ্চ দিয়া নাই, এক্সপেন্স ৰেচিঅ' বাঢ়ি গৈছে, হয়তো চেঞ্জ কৰিব লাগিব, আপোনাৰ গ'লটো চেঞ্জ হৈ গ'ল মাজতে, ছাপ'জ আপুনি কৰিব লাগে, মাজতে ছাপ'জ আপুনি ঘৰ বনাবৰ কাৰণে প্লেন কৰি আছিলে, এতিয়া আপোনাৰ গ'লটো চেঞ্জ হৈ কিনে আপুনি কৈ আছে নাই মই ঘৰ নিকিনো, এতিয়া এটা ফ্লেটে কিনি ল'ম, মাটি কিনাৰ জেগাত আপুনি ফ্লেট কিনি আছে, তো গ'লটো চেঞ্জ হৈ গ'ল, ডিউৰেশ্যনটো চেঞ্জ হৈ গ'ল, আপোনাৰ যোনটো এমাউণ্ট দৰকাৰ আছিল সেইটো চেঞ্জ হৈ গ'ল। তো আপোনাৰ পৰ্টফলিঅ'টো সেনেকুৱাকৈ ষ্ট্ৰাকচাৰ কৰিব লাগিব আমাৰ, বুজিছোঁ। তো গ'লৰ হিচাপে আপোনাৰ আগতে গ'ল, মই যে কৈছোঁ হোৱাই, হাউ এণ্ড ৱেন, তোমাৰ টপিক, তো হোৱাইটো আগতে আপোনাৰ গ'লটো ডিচাইড কৰিব লাগিব, সেই গ'ল হিচাপে আপোনাৰ এলাইনড আছেনে নাই ইনভেষ্টমেণ্টটো, সেইটো আগতে চাব লাগিব। তাৰপাছত আহি গ'ল হাউ, আপুনি এই গ'ল এতিয়া ডিচাইড কৰিলে, গ'লটোত কেনেকৈ গৈ পাব, কেনেকৈ আমি সেই এমাউণ্টটোত এচিভ কৰিম। ছাপ'জ আপোনাৰ 20 বছৰ পাছত বোলে 1 কোটি টকা লাগে, 1 crore আপোনাৰ লাগে, তো 1 crore ইজ এ হিউজ এমাউণ্ট, বহুত ডাঙৰ এমাউণ্ট হয়, তো আপুনি কেনেকৈ এচিভ কৰিব। এতিয়া ইনভেষ্টমেণ্টৰ বহুত ৰাস্তা আছে, আপুনি মাটিও কিনিব পাৰে আজিৰ পৰা, মাটি যদি কিনি থয় হয়তো 20 বছৰ পাছত আপোনাৰ সেই 1 কোটি টকা সেই ভেলুটো হৈ যাব মাটিৰ। কিন্তু মাটি কিনিবৰ কাৰণে কি হ'ব, আপোনাৰ বহুত পইচা দৰকাৰ হ'ব। আজিৰ ডেটত মাটিত যদি ইনভেষ্টমেণ্ট কৰিব যায় হিউজ কেপিটেল দৰকাৰ হয়, আৰু চবৰ হাতত সিমান কেপিটেল নাথাকে। তাৰে লগত আপুনি সোণত ইনভেষ্টমেণ্ট কৰিব পাৰিব। আজিৰ ডেটত আজিৰ মাৰ্কেট ৰেট কৈ আছোঁ, 10 grams gold ইকুৱেল টু 1,50,000 rupees, ঠিক আছে, 1.5 লাখ টকা হৈ গ'ল। আৰু কি অপশ্যনছ আছে, FD 7% ইণ্টাৰেষ্ট দিয়ে আপোনাক, টেক্স কাটে, মিউচুৱেল ফাণ্ডে আপোনাক অলমষ্ট 12 to 14% এভাৰেজ ৰিটাৰ্ণ আপুনি পাই যায় তাতে।
12 to 14% এৰাউণ্ড পাই যায়। তো মই এটা এক্সাম্পল দিওঁ আপোনাক, আপুনি ঘৰৰ পৰা ওলাইছে, আপোনাৰ মুম্বাই যাব লাগে বা দিল্লী যাব লাগে, ঠিক আছে, আপুনি চাইকেলেৰেও যাব পাৰে, ট্ৰেইনতো যাব পাৰে, ফ্লাইটতো যাব পাৰে, তিনিটাই ৱে আছে, আপুনি কোনটো প্ৰেফাৰ কৰিব? ফ্লাইটৰটো, কিয়? কাৰণ সোনকালে পামগৈ, কম সোনকালে সময়। পাব, একজেক্টলি। ইয়াতেও আমাৰ সেনেকুৱাই ৰাস্তা আছে, আপোনাক এটা 7% ইণ্টাৰেষ্ট দি আছে, এটা 5% দি আছে, এটা আপোনাৰ 12% দি আছে, ঠিক আছে, এটা হয়তো 14% ইণ্টাৰেষ্ট দি আছে, আপুনি কোনটো চুজ কৰিব? যিটোত বেছি দি আছে। একজেক্টলি, কিন্তু সেইটো আপোনাৰ এলাইনমেণ্ট হ'ব লাগিব। আগতে আমাৰ অপশ্যনছকেইটা চাব লাগিব যে কি অপশ্যনছ আছে আপোনাৰ হাতত, সেই অপশ্যনছৰ হিচাপে আপোনাৰ ফাণ্ড চুজ কৰিব লাগিব, বা এই মিউচুৱেল ফাণ্ড কেটাগৰীটো আপোনাৰ কাৰণে কোনটো, কাৰণ মিউচুৱেল ফাণ্ডত ইকুইটি, ডেট, হাইব্ৰিড বহুত ধৰণৰ মানে ডিভিজন আছে। তো আপোনাৰ কাৰণে কোনটো, বা কোনটো ইয়াৰে ভিতৰত লাৰ্জ কেপ, মিড কেপ, স্মল কেপ, তাৰেও ডিভিজন আছে। সেই লাৰ্জ কেপৰ ভিতৰত আপোনাৰ কাৰণে কোনটো লাৰ্জ কেপ, সেইটোও চাব লাগিব। তো সেনেকুৱাকৈ এজন প্ৰফেচনেল গাইডেঞ্চ সেইটো কাৰণে দৰকাৰ হয়, কাৰণ আপোনাৰ গ'লৰ লগত আপোনাৰ ফাণ্ডছকেইটা এলাইন আগতে কৰিব লাগিব। উইদাউট এলাইনমেণ্ট আপুনি কিন্তু সেই অপটিমাম ৰিটাৰ্ণটো চাগে নাপাব, আৰু গ'লৰ লগত এলাইনমেণ্টটো নহ'ব আপোনাৰ। হয়, কেতিয়াবা এনেকুৱা হয়, কথা পতা হয় ফিনেন্সিয়েল এইবিলাক টপিকৰ। মিউচুৱেল ফাণ্ডটো আজিকালি বহুত দিনৰ আগৰ পৰা জনপ্ৰিয় হৈছে, আগতেও আছে, কিন্তু এতিয়া সময়ত বেছি জনপ্ৰিয়। মানে কিছুমানে বিচাৰে যে 25% মানে ৰিটাৰ্ণ লাগে, বা তাতকৈ বেছি লাগে, বেছি মানে গাৰাণ্টি লাগে, মানে চব পাৰিবনে নোৱাৰিব? মিউচুৱেল ফাণ্ডত কোনোবা যদি গেৰেণ্টি দিছে, আপুনি লগে লগে পলাই যাব। স্কেম, ফ্ৰড হয়। মিউচুৱেল ফাণ্ড কেনেকুৱা গেৰেণ্টি দিব? মিউচুৱেল ফাণ্ড আপোনাক 30% দিব পাৰে। এতিয়া মই সেইটোৱে কৈ আছিলোঁ, মোৰ পাৰ্চনেল মিউচুৱেল ফাণ্ড মই 2010-11-12 পৰা কৰোঁ চাগে। কওকচোন কোন ফাণ্ডে মোক 32%, কোন ইনভেষ্টমেণ্ট মোক 32%, আজিৰ ডেটত মোৰ 34.00% ইণ্টাৰেষ্ট, এভাৰেজ ইণ্টাৰেষ্ট। আৰু এইটো এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট মই পাইছোঁ 13.70। এইটো চাওক, মই দেখাব পাৰোঁ, মানে এইটো বছৰত যোনটো পাই আছে এভাৰেজ ৰিটাৰ্ণ মোৰ, দেখাই দিয়া ৰাইজে যাতে। এভাৰেজ ৰিটাৰ্ণ মোৰ আজিৰ ডেটত 34.00, আৰু এনুৱেল হ'ল 13.75। আপুনি কওকচোন কোন ইনভেষ্টমেণ্ট 34% আপোনাক ৰিটাৰ্ণ দিব, য'ত আপুনি লিকুইডিটি আছে। এতিয়া ইচ্ছা কৰিলে মই ইয়াৰ পৰা অনলাইনটো NJ যোনটো তেওঁ আছে, বা মই যোনটোৰ লগত জড়িত হয় তেওঁলোকৰ লগত জড়িত অনলাইন, এতিয়া মই ইয়াৰ পৰা ৰিডামশ্যন মাৰিম, উইদিন 24 hours to 48 hours পইচাটো মোৰ একাউণ্টত আহি যাব। মোৰ ইয়াত হয়তো 10,000 টকা থাকিব পাৰে, 10 লাখ টকাও থাকিব পাৰে, কিন্তু ইণ্টাৰেষ্ট ৰেটটো মোৰ 34.00 পাই আছোঁ। হয়, তো দিছ ইজ মিউচুৱেল ফাণ্ড, লিকুইডিটিও আছে। এতিয়া মোৰ যদি ইয়াত মাটি বেয়া বুলি কোৱা নাই, মই মাটি থাকিল হয়, মই পুতুককৈ আজি ইচ্ছা গ'ল কালি বিক্ৰী কৰি পইচাটো মই ছোৱালীৰ বিয়াৰ কামত লগাব নোৱাৰোঁ, বা ল'ৰাৰ এডুকেশ্যনৰ কাৰণে লগাব নোৱাৰোঁ, লিকুইডিটি আছে। হয়, আপুনি মই এটা ডিছক্লেমাৰ এড কৰিম তাতে, 34% কিন্তু কোনো এক্সপেক্ট নকৰিব। বহুত পুৰণা হৈছে, দাদাই পাই আছে, কাৰণ বহুত আগৰ পৰা তেখেতে ইনভেষ্টমেণ্ট কৰি আহিছে। অলপকৈ মই যেতিয়া কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই চাগে অলপ FD কৰিছিলোঁ, KVP, NSC, KVP মানে কিষাণ বিকাশ পত্ৰ, পোষ্ট অফিচত অলপ পইচা জমাই 2,000, 2,000, 4,000। আজি অলপ এটা মিউচুৱেল ফাণ্ড হ'ল চক্ৰবৃদ্ধি ইণ্টাৰেষ্ট। চক্ৰবৃদ্ধি ইণ্টাৰেষ্টটো মিউচুৱেল ফাণ্ডত পাওঁ বুলিহে মই তাৰমানে বহুত আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ, বহুত আগৰ পৰা আৰম্ভ কৰিছিলোঁ, সেইকাৰণে মই কম্পাউণ্ডিং ইণ্টাৰেষ্টটো পাইছোঁ। এতিয়া মাৰ্কেট ডাউন হ'লে মোৰ ইমান ইফেক্ট নহয়, কাৰণ মোৰ পুৰণা হৈ গ'ল। এই যুদ্ধৰ বাবে মাৰ্কেট ডাউন হৈছে, ঠিক আছে না, কিন্তু মোৰ ইমান ইফেক্ট অহা নাই, বা মোৰ নিচিনা যোনে সেইটো টাইমৰ পৰা আৰম্ভ কৰিছে, বা 2015-16 পৰা আৰম্ভ কৰিছে, সিহঁতৰ যুদ্ধৰ ইমান ইফেক্টে অহা নাই, অলপ কমিছে পৰ্টফলিঅ'। কিন্তু যোনে ধৰক আপুনি আজি 5 লাখ টকা ইনভেষ্ট কৰিছে 6 মাহ আগত, এতিয়া যুদ্ধৰ চলি আছে আমাৰ ইৰাণ আৰু USA, হয়তো আপোনাৰ পৰ্টফলিঅ' মাইনাছত গুচি গৈছে, কিন্তু এই মাইনাছ জীৱনভৰ নাথাকে আপোনাৰ, এই ফৰ চাম পিৰিয়ড। আৰু আপোনাৰতো যেতিয়া মানে পুৰণা হ'ব মিউচুৱেল ফাণ্ড, সদায় মনত ৰাখিব মিউচুৱেল ফাণ্ড ইজ ফৰ লং টাইম। তো তেতিয়া আপোনাৰো সেইবিলাক একো ইফেক্ট নাহিব, আৰু আপুনি লাভৱান হ'ব। হয়, এইটো যুদ্ধ যিহেতু আপুনি হৈ আছে বুলি কৈছে, যিসকলে ইনভেষ্টমেণ্ট কৰিছে সেইটো উঠাই ল'ব লাগিব নে তাতে থাকিব লাগে ইনভেষ্টমেণ্টটো? আপুনি 2টা ঘড়ী কিনিব বা ড্ৰেছ 2টা কিনিব, নৰ্মেল আমি মিডিল ক্লাছ মানুহ, আমি কি
অফাৰলৈ ৱেইট কৰোঁ কেতিয়া অফাৰ লাগিব 40% অফ বা এটা কিনিলে দুটা ফ্ৰী ছিজন চেঞ্জ হ'লে অফাৰবিলাক দিয়ে ন ঠাণ্ডাৰ ছিজন গ'লে কোট জেকেট এটাৰ লগত এটা ফ্ৰী বা যি নহওক অফাৰৰ কাৰণে ৱেইট কৰোঁ যেতিয়া মাৰ্কেট তলত আহে তেতিয়া হ'ল আপোনাৰ ওচৰত অপৰচুনিটি তেতিয়া মানুহ পইচা সোমাবহে লাগে ঠিক আছে মাৰ্কেট তলত যোৱা মানে আমাৰ ডিছকাউণ্ট চলি আছে আগৰ পডকাষ্টটো মই কৈছিলোঁ দুৰ্গা পূজাৰ ডিছকাউণ্ট খ্ৰীষ্টমাছ অফাৰ ঈদৰ অফাৰ বিহুৰ অফাৰ চলি আছে মাৰ্কেট পৰা মানে তেতিয়া ইনভেষ্ট কৰিব লাগে ঠিক আছে তেতিয়া আপুনি 100 টকাত 10টা ইউনিট পাব আৰু মাৰ্কেট যেতিয়া ওপৰত থাকিব ছেইম ফাণ্ডত ইনভেষ্ট কৰক 100 টকাক হয়তো 4টা ইউনিট পাব তো যেতিয়া মাৰ্কেট পৰে মই ৰাইজক কৈ আছোঁ যে যেতিয়া মাৰ্কেট তলত যাব পেনিক নহ'ব তেতিয়া যদি হাতত পইচা আছে ইনভেষ্ট কৰিব যেনেকৈ কৰোণাৰ টাইমত মাৰ্কেট বহুত তলত পৰিছিল তেতিয়া মানুহ পাগল হৈ গৈছিল মেৰা পইচা মাৰ গিয়া মোৰ পইচা ডুবি গৈছে ঠিক আছে না কিন্তু তেতিয়া কিছুমান বুদ্ধিয়ক আছিল যোনে দূৰলৈ চাব জানে যাৰ নলেজ সেইকাৰণে নলেজ লাগে নলেজ যাৰ আছিল তেওঁলোকে ইপিন কৰি পইচা ক'ৰবাৰ পৰা আনি হ'লেও মিউচুৱেল ফাণ্ড হওক বা ইনভেষ্টমেণ্ট কৰিছে মাৰ্কেটত ঠিক আছে যেতিয়া মাৰ্কেট নৰ্মেল হৈছে তেওঁলোকৰ পইচা আজিৰ ডেটত তেওঁলোকে ৰঙা হৈ গৈছে পইচা ইমান বাঢ়ি গৈছে তেওঁলোকৰ সেইটো সময়ত কৰোণাৰ ক্ৰেছ তো এতিয়া যুদ্ধৰ কাৰণে মানে 10,000 পইণ্ট নামি আহিছে 10,000 এইটো 86 87 আছিল এতিয়া আজি 3 দিনত আকৌ বাঢ়িল তো 1600 পইণ্ট বাঢ়িছে হা একদিনত তো মাৰ্কেট 10,000 পইণ্ট তলত আহিছে এতিয়া মই ৰিকুৱেষ্ট কৰিম ইনভেষ্ট কৰক যেতিয়া 3 মাহ আগত যোনটো মাৰ্কেট আছিলে সেই লেভেলততো গুচি যাব কেইদিনত সেই লেভেল গ'লে আজি যে আপুনি যোনটো ইনভেষ্ট কৰিছে ন সেইটো চাওকচোন কিমান বাঢ়ি যাব সেইটো বাঢ়ি যাব তো মাৰ্কেট ডাউন হ'লে পেনিকটো হ'বই নালাগে এডভাইজাৰত যাৰ এডভাইজাৰ আছে তেওঁলোকক এডভাইজাৰে বুজায় হেণ্ডহোল্ড কৰে যে পেনিক হ'ব দৰকাৰ নাই সোমাক সেইটোৱে আৰু অডিয়েঞ্চে যিহেতু আমাৰ পডকাষ্টটো চাইছে এইটো এটা কুৱেশ্যন মানে সুধিব পাৰে যিহেতু গ'লৰ কথা কৈছে গ'লৰ ওপৰত মানে ফ'কাছ কৰিহে মিউচুৱেল ফাণ্ডটো মানে ছেট কৰা হয় চ' মিউচুৱেল ফাণ্ডত মানে কিমান বেছি সময়ৰ কাৰণে থ'লে ভাল নে কম সময়ৰ কাৰণে থ'লে ভাল লাভৱান হ'ব বহুত ধৰণৰ মিউচুৱেল ফাণ্ড আছে এক ধৰণৰ নহয় এতিয়া শ্বৰ্ট টাৰ্মৰ কাৰণেও আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডত অ'ভাৰনাইট ফাণ্ডছত এদিনৰ এক ৰাতিৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব পাৰে তো ফ্ৰাইডে আপুনি ইনভেষ্টমেণ্ট কৰিছে মানডে আপুনি উঠাব পাৰে সেনেকুৱাও ইনভেষ্টমেণ্ট আছে আৰু লং টাৰ্মৰ কাৰণে চবতকৈ ভাল কাৰণ কম্পাউণ্ডিং যোনটো চক্ৰবৃদ্ধি দাদাই কৈছে অলৰেডি কাৰণ মিউচুৱেল ফাণ্ডত জাষ্ট এটাই ফৰ্মুলা আছে যে টাইম আপুনি কিমান টাইম দিব পাৰি আছে যিমান আপুনি টাইম বেছি দিব সিমান কম্পাউণ্ডিঙৰ ইণ্টাৰেষ্ট ৰেটটো আপুনি বাঢ়ি গৈ থাকে আৰু এটা কথা মেক্সিমাম কিমান টাইমলৈকে থ'লে মানে বেছিকৈ ইণ্টাৰেষ্টটো পায় ইয়াতে আপুনি আপোনাৰ যি খোলাম আপোনাক মই সুধিম ধৰক আপুনি 3,000 টকা মাহত খুলিছে বা 10,000 টকা খুলিছে বা 50,000 টকাও খুলিছে আপোনাক মই সুধিম আপুনি কোনটো ফাণ্ড কিমান টকা আপুনি কিমান দিন চলাব আপুনি মোক হয়তো ক'ব পাৰে যে মই 3 বছৰ তেতিয়া মই সেনেকুৱা ফাণ্ড দিম আৰু যদি কয় যিমান দিন ইনকাম আছে মই এইটো চলাই থাকিম তেতিয়া মই সেনেকুৱা ফাণ্ড চুজ কৰিম যদি 20 বছৰ আপুনি চলাই থাকে যেতিয়া আপুনি ৰিটায়াৰ্ড হ'ব আপুনিতো মানে তুমিতো বহুত সৰু হয় মোৰকে তো হয়তো মই দুনিয়াত নাথাকিম আজি 20 বছৰ 30 বছৰ পিছত তেতিয়া আজিৰ পডকাষ্টটো মনত আহিব যে অমিত দায়ে মোক খোলাই দিছিলে আৰু আজি এইটো বেনিফিট মই পাইছোঁ লং টাৰ্ম আৰু কৰোৱাৰ আগতে আপোনাক সেইটোও সোধা হ'ব যে আপুনি কিহৰ কাৰণে কৰি আছে আৰু সেই কিহৰ কাৰণে কৰাৰ মেইন উদ্দেশ্যটো সেইটো হ'ল যে আজি ধৰি লওক আপুনি এটা গাড়ী কিনিবৰ কাৰণে প্লেন কৰি আছে মানে 5 বছৰ পাছত সেই গ'লৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছে চ' আজি যোনটো 10 লাখ টকাৰ গাড়ী আছে সেই মডেলটো চাগে চেঞ্জ হৈ যাব বা আপুনি ফ্লেট কিনিবৰ কাৰণে প্লেন কৰি আছে সেই ফ্লেটৰ দামটো বাঢ়ি যাব আমি 5 বছৰ পাছত সেই 5 বছৰ পাছত যোনটো ৰেটত বাঢ়িব ফ্লেটটো আপোনাৰ পইচা তাতকৈ বেছি বাঢ়িব লাগিব ছাপ'জ ফ্লেটৰ দাম যদি 5% বাঢ়ি আছে তো আপোনাৰ ইনভেষ্টমেণ্টটো এটলিষ্ট 7-8% 10% বাঢ়িব লাগিব তেতিয়াহে আপোনাৰ সেই ফ্লেটটো আপুনি কিনিব পাৰিব তো সেইটো কোৱা হয় ইনফ্লেশ্যন মানে আমাৰ খৰচাটো বাঢ়ি গৈ আছে আমাৰ পইচাৰ ভেলু কমি গৈ আছে দিনে দিনে যেনেকৈ আপুনি যদি এটা এক্সাম্পল চাই আমাৰ হাতত 500 ৰুপিজ যদি আছে সেই 500 টকাটো লৈ যদি আমি 10 বছৰ আগত এটা দোকানত গ'লো হয় কিমান বেছি বস্তু পালোঁ হয় আজি সেইটোৱে কৈ আছোঁ যে আজি কিমান কম বস্তু পাওঁ আমি এটা ভেলত দুটাই বস্তু পাম কিহৰ কাৰণে পইচাটো ছেমেই আছে 500 ইজ 500
তো বস্তুৰ দাম বাঢ়িছে, সেইটো কোৱা হয় ইনফ্লেশ্যন। তো ইনফ্লেশ্যন যদি আমাৰ দেশত যদি 7%, একচুৱেলি গভমেণ্ট ডেটা ওলায় WPIত, হোলচেল প্ৰাইচ ইণ্ডেক্স সেইটো কোৱা হয়। হোলচেল প্ৰাইচ ইণ্ডেক্সত কোৱা হয় যে 4%ত মানে খৰচাটো আমাৰ বাঢ়ি গৈ আছে। কিন্তু চব বস্তুটো আমি হোলচেলত নিকিনো, আমিতো ৰিটেইলত কিনো। তো হোলচেলাৰৰ পৰা ৰিটেইলাৰত আহি পাওঁতে আপোনাৰ ট্ৰান্সপৰ্টেশ্যন আছে, মিডিল মেন আছে, ষ্ট'ৰেজ আছে, চব বস্তু এড হৈ কিনে, চব ইণ্টাৰেষ্ট এড হৈ কিনে এইটো 7-8%, ইন কেছ অফ লাক্সাৰী গুড 8%লৈকে যাব পাৰে। তো 8% যদি আপুনি ইনফ্লেশ্যন আহি আছে আপোনাৰ, তো এটলিষ্ট আপোনাৰ 10% আৰ্ণ কৰিব লাগিব, কাৰণ 8%টো ওলাই গৈ আছে। তো সেই 2%টোৱে আপোনাৰ ৰিয়েল ৰিটাৰ্ণ হয়। তো মেইন আমাৰ সেইটোৱে ভাবিব লাগিব যে আমি ফিউচাৰত যোনটো প্লেন কৰি আছোঁ, ইনফ্লেশ্যনটো এডজাষ্ট কৰি আছোঁ নে নাই। কাৰণ পইচাৰ দামটো মানে সেই বস্তুৰ দামটো বাঢ়িব, সেইমতে আমাৰ প্লেনটো কৰিব লাগিব। আজিৰ ভেলু দি আমি যদি কেলকুলেট কৰোঁ, সেনেকুৱাটো ঠিক ইনভেষ্টমেণ্ট নহ'ব। আৰু এটা কুৱেশ্যন মোৰ মনলৈ আহিছে, ষ্টক আৰু মিউচুৱেল ফাণ্ড একে নেকি? ষ্টকটো হ'ল চিম্পলি ষ্টকেই হয়। অ'কে। মিউচুৱেল ফাণ্ড হ'ল তাতে ষ্টকৰ পৰ্চনো থাকিব পাৰে, নাথাকিবও পাৰে। সেইটো আপুনি কি চুজ কৰি যে ক'লোঁ যে এডভাইজাৰৰ দৰকাৰ, এডভাইজাৰে আপোনাক সুধিব অলপ ষ্টকৰ পৰ্চন লওঁ নেকি, গ্ৰ'টো বেছি ভাল হ'ব, ভালকৈ আপোনাৰ গ্ৰ'থ হ'ব, সেনেকুৱা সুধিব। তো মিউচুৱেল ফাণ্ডৰ আৰু ষ্টক একে নহয়, টোটেলি ডিফাৰেণ্ট হয়। মিউচুৱেল ফাণ্ড হ'ল আপোনাৰ তাতে ষ্টকো থাকিব পাৰে, আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব পাৰে, ফাৰ্মাচিউটিকেল কোম্পেনীজ থাকিব পাৰে, মানে ছেক্টৰত ইনভেষ্ট হ'ব পাৰে, ৰিয়েল ষ্টেটত ইনভেষ্ট হ'ব পাৰে, গ'ল্ড থাকিব পাৰে, চিলভাৰ থাকিব পাৰে। গ'ল্ডটো ষ্টক নহয়, চিলভাৰো ষ্টক নহয়, হয় নহয়? সেনেকুৱা আৰু। অ'কে। আৰু SIP আৰু লামচাম কি হয় আচলতে, ভালকৈ বুজাই দিয়কচোন। শুনক, মিউচুৱেল ফাণ্ডত সোমোৱা বস্তুটো মিউচুৱেল ফাণ্ড। এতিয়া মিউচুৱেল ফাণ্ডত সোমোৱাৰ 3টা ৰাস্তা আছে। মিউচুৱেল ফাণ্ডত সোমোৱাৰ 3টা ৰাস্তা আছে। ভাল কুৱেশ্যন সুধিছে, ৰাইজে বেনিফিট মানে বহুত পাব এইটো এনচাৰৰ পৰা। মিউচুৱেল ফাণ্ডৰ ৰাস্তা আছে যাৰ তাত পইচা আছে, ধৰক কাৰোবাৰ এজ 45, 50, 55 পইচা আছে, FD মেচিউৰ্ড হৈছে, এতিয়াহে মিউচুৱেল ফাণ্ডৰ কথা শুনিছে, আগত জানা নাছিলে, এইটো পডকাষ্ট চাই হয়তো শুনিছে। তো তেওঁলোকে লামচাম দিব। অ'কে। লামচাম মানে একেলগে টকা দিব, 1 লাখ দিলে, 50,000 দিলে, 20,000 দিলে, 1.5 লাখ দিলে, 10 লাখ দিলে, 50 লাখ দিলে, তেওঁলোকে একেলগত ইনভেষ্ট কৰিব। লামচাম যাৰ তাত পইচা আছে, পইচাটো বেলেগ জেগাত পৰি আছিল য'ৰ পৰা ইণ্টাৰেষ্ট ইমান অহা নাই, ঠিক আছে, সেইটো হ'ল 1 নম্বৰ। 2 নম্বৰ হ'ল SIP। SIP মানে এইটোৰ নামতে মিনিং কেৰি কৰে, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। SIP মানে ছিষ্টেমেটিকেলি মেচিনে আপোনাৰ পৰা মাহে মাহে এটা টকা ইয়াৰ ডেইলি এটা টকা কাটি দিব, কাটি বেলেগ একাউণ্টত মিউচুৱেল ফাণ্ড হাউচত AMCত গুচি যাব। সেইটো হ'ল আৰু এটা ৰাস্তা। আৰু 3 নম্বৰ ৰাস্তা সি যে ক'লোঁ, কোনোবা মানুহ জানো দোকান যাৰ আছে, দোকানত আগত আপুনি দেখা পাইছে ন, ইভিনিং এটা মানুহ আহে সৰু ডায়েৰী লৈ 100 টকাকৈ লৈ যায়, কোনোবা বেংকৰ বা কিবা এয়া গুড টাইপৰ বস্তু 100 টকা লৈ গ'লে লিখি দি গ'ল। সদায় মানুহজন আহি প্ৰতিটা দোকানৰ পৰা 100, 200, কোনোবা 300 কৰিছে, কোনোবা 500 কৰিছে, এনেকুৱা টকা কালেকশ্যন কৰি লৈ যায়। তো মিউচুৱেল ফাণ্ডো আপোনাৰ পৰা সেনেকুৱা ছেইম ছিষ্টেমত আপুনি কয়। আপোনাৰ যদি সৰু, আমাৰ ভিউৱাৰ্ছ যদি সৰু দোকানো আছে না, সৰু দোকান ডেইলি চেল 2000 টকা, 1500 টকা আপুনি মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰিব পাৰে। আপুনি ডেইলি হিচাপে 100 টকা, মিনিমাম 100 টকাৰে মই দুপৰীয়া চেম্বাৰৰ পৰা ভাত খাব গৈছিলোঁ, দুটা বোলে, এটা হোটেলত মানে এই একদম বিহাৰী মানুহ এজনৰ, তৰ্জা বেৰা, সেইপিনে তৰ্জা বেৰা, ঠিক আছে। তো খাই এতিয়া তাত চেলটো বহুত ভাল দেখিলোঁ। তো তাক ভাতটো খাই এইটো মুখত দি হাত মুছিলোঁ, তুম पैसा कैसे जमाता है? बोले भैया रख देते सेविंग्स में। हम बोले कुछ, अब हम बोलेगा कुछ? बोला हाँ। बोलो हम लोग एवरी डे तुम सोचो 1 थाली किसी को, गरीब आदमी को खिला दिया, 100 रुपया चला गया तुम्हारा, तो 100 रुपया डेली तुम्हारा अकाउंट से काट जाएगा। तुम म्यूचुअल फंड SIP ষ্টাৰ্ট करो। তো সি মানুহজন বিশ্বাস মানে মোৰ প্ৰতি আছে, দেখা পাইছে এপিয়াৰেঞ্চত বা জানে মই ক'ৰ হয় কি নহয়, লগালগ আৰম্ভ কৰিছে। সেই যে ভাত খাব যাওঁ যে,
তো সি আৰম্ভ কৰিছে আজি তাৰ 4 মাহ 6 মাহ হৈছে ডেইলি অকল ছেটাৰডে নাকাটে ছানডে নাকাটে কিবা যদি হলিডে আছে চেণ্ট্ৰেল হলিডে বা এয়া এনে ডেইলি কাটে ডেইলি 100 টকা তেওঁৰ একাউণ্টৰ পৰা কাটি মিউচুৱেল ফাণ্ডত জমা হয় আৰু তাৰপিছত মানুহজনক আকৌ মই পাইছোঁ আকৌ ভাত খাব গৈছোঁ কেইচা লাগা बोले भैया मेरा तो 500 रुपया जो गया था 500-700 रुपया बढ़ गया बोले 1000 रुपया बढ़ गया तो ভাল লাগে মানুহবিলাক তো হেনেকুৱা ডেইলি সিস্টেমতো জমাব পাৰে কোনবা এসআইপি কৰিব পাৰে নিজৰ সামৰ্থ্য অনুযায়ী সামৰ্থ্য কোনবা যদি নতুন চাকৰি পাইছে 1000 টকাকে 500 টকাকে 2000 টকাকে 3000 টকাকেও আৰম্ভ কৰিব পাৰে কোনবা সেটেলড হৈ আছে মোটামুটি স্যালাৰি আহে 50000 10000 কেও থব মিউচুৱেল ফাণ্ডত ৰাখিব পাৰে মানে মই এইটোৱে ক'ব বিচাৰিছোঁ মিউচুৱেল ফাণ্ডত যোনটো পইচা ৰাখিব আপুনি ডোন্ট ট্ৰিট ইট এট সেভিংস একাউণ্ট ডোন্ট ট্ৰিট ইট এজ সেভিংস একাউণ্ট যে আজি হুমালো কালি দৰকাৰ পৰিছে ওলাই ললো ওলাবতো আপুনি পাৰিব বাৰ মই কৈ আছোঁ এনি ডে ইউ কেন লিকুইডিটি আছে তাৰ মানে এনি ডে ইউ কেন উইথড্ৰ এনি ডে আপুনি পইচাটো ওলাই ল'ব পাৰিব কিন্তু মূৰত ৰাখিব মই এইটো পইচা নোলাও আপোনাৰ পাৰপাছটো ফুলফিল নহ'ব মানে 6 বছৰ নোলাও 10 বছৰ নোলাও থাকক এইটো পইচা মই তাতে এইটো নাই বুলি ধৰি লওক না এতিয়া গৈ আপোনাৰ পইচাটো বাঢ়িব এইটো মিউচুৱেল ফাণ্ডত সোমোৱাৰ ৰাস্তাটোক কয় এছআইপি কয় লামচাম কয় আৰু আদাৰৱাইজ ডেইলি কয় আৰু মেইন বেনিফিট হৈ গ'ল সেইটোৱে যে আপুনি দি কিনে পাহৰি যাওক আপুনি যদি ডেইলি চাই থাকে আপোনাৰ হয়তো বিপি বাঢ়ি যাব কাৰণ যেহেতু আপোনাৰ মাৰ্কেটটো চাই আছে আপ ডাউন হৈ থাকে ন মাৰ্কেটটো সদায় আপ ডাউন থাকিব আপোনাৰ বিপি বাঢ়িব নহ'লে আপুনি পইচাটো উঠাই ল'ব দুটাৰ ভিতৰত যিকোনো এটা হ'ব তো ডেইলি চাব দৰকাৰ নাই যদি আপোনাৰ গ'ল হৈ গ'ল লং টাৰ্ম আপুনি এবাৰ দি কিনে পাহৰি যাওক মোৰ এজন মিষ্টাৰ দাস বুলি ক্লায়েণ্ট আছে বয়সস্থ মানুহ ৰিটায়াৰ্ড হৈছে তেওঁ মোটামুটি ৰিটায়াৰমেণ্ট হৈছে এফ ডি আছিল মোৰ কথা শুনি 20 লাখ মান ইনভেষ্ট কৰিছে তো এই যুদ্ধ আৰম্ভ হৈছে তেওঁৰতো 20 লাখ to 19 লাখ সামথিং হৈ গৈছে মোক তো মানে ডেইলি ৰাতিপুৱা এবাৰ ফোন মানে নকয় হেল্ল' কি খবৰ ভালে আছে ঘৰৰ সৱাল তা লাষ্টত গৈ এইটো কোৱেশ্চন সুধে যে কি হ'ল কি হ'ব এতিয়া তো মই ছাৰক এদিন দুদিন বুজালোঁ লাষ্টত ছাৰক ক'লোঁ ছাৰ আপুনি মোৰ পৰা এটা ব্লেংক চেক লৈ লওক 3 বছৰ পিছত যদি বেংক ইণ্টাৰেষ্টৰকে তলত আপুনি পাইছে আই এম ৰেছপনচিবল মই নোৱাৰোঁ আৰু ইমান মানে তেওঁ ইমান ভয় খাইছে উঠাই ল'ব 1 নম্বৰ আৰু আদাৰৱাইজ মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি যে পইচাটো মোৰ কথাত থৈছে কেইদিনৰ কাৰণে থৈছিলে ছাৰ তেতিয়া কয় মই 5 বছৰ তেনেহ'লে ছাৰ 5 বছৰ পিছত কথা পাতিম এক্সেক্টলি 5 বছৰ মাৰ্কেট এক হৈ নাথাকে যুদ্ধ 5 বছৰ নচলে যুদ্ধ এই কেইদিনতে মানে ষ্টপ হ'বই সেইটোৱে গতিকে আৰু মানুহৰ মানে পজিশ্যন চাই সেই ইনভেষ্টমেণ্ট কৰিব লাগে নাই সেইটো চবতকৈ ডাঙৰ ভুল পজিশ্যন কাৰণ আপোনাৰ বেষ্ট টাইম চাগে আছিল 10 বছৰ আগত ইনভেষ্টমেণ্ট কৰাৰ কাৰণে ছেকেণ্ড বেষ্ট টাইম আজি যেতিয়া কয় ন জব জাগো তভি সবেৰা এটা হিন্দীত এটা ডাইলগ আছে তো মানেটো কি আজি যদি আপোনাৰ ইনভেষ্টমেণ্ট কৰাৰ কাৰণে পইচা আছে আজিয়ে কৰক কাৰণ কালি কি হ'ব কালি কেনেকুৱা মাৰ্কেট ৰিয়েক্ট কৰিব আপোনাৰ হাতত নাই মোৰ হাতত নাই ক'ব নোৱাৰে কোনো ক'ব নোৱাৰে যিমানে ডাঙৰ ফাইনেন্সিয়েল এডভাইজাৰ আহি কিনে ইয়াতে বহি যাওক কোনো ক'ব নোৱাৰে যে কালি মাৰ্কেট কেনেকৈ ৰিয়েক্ট কৰিব কাৰণ চব যেতিয়াৰ পৰা মিউচুৱেল ফাণ্ড মাৰ্কেট আৰম্ভ হৈছে আজি 87,000 ক'ত কিমানৰ পৰা আৰম্ভ হৈছিল তো 87,000 সেইটো ইন ফিউচাৰ কিমানত যাব না আপুনি ক'ব পাৰে না মই ক'ব পাৰিম 1.5 লাখ যাব পাৰে 2 লাখ যাব পাৰে কোনো ক'ব নোৱাৰে তো আজি যদি আপোনাৰ পইচা আছে আজিয়ে আপুনি ইনভেষ্টমেণ্ট কৰক আজি আপোনাৰ বেষ্ট টাইম আছিল 10 বছৰ আগত তে 10 বছৰ আগত যেতিয়া আপুনি কৰা নাই মানুহ আকৌ ভুল বুজিব ভাবিব 10 বছৰ আগত কৰিব লাগে নাই হেনেকুৱা নহয় জাষ্ট এজ এ এক্সাম্পল মই কৈ আছো তেওঁৰ হাতত পইচা আছে হয়তো 10 বছৰ আগত আপোনাৰ বেষ্ট টাইম এক্স্যাক্টলি আপুনি নকৰিলে আপুনি কৰা নাই আজি ভালকে গম পালে তো আজিয়ে কৰক আজিৰ পৰা ষ্টাৰ্ট কৰক কিন্তু মোৰ মানে ৰিকুৱেষ্ট মিউচুৱেল ফাণ্ডত যোনটো পইচা দিব অন্তত 5 বছৰ 6 বছৰ 7 বছৰ ৰাখক পইচাটো তেতিয়া আপুনি মানে এনেকুৱা বেনিফিট পাব হয়তো চিয়'ৰ কোৱা নাই দেই হয়তো মানে আপুনি যিমান ভাই বন্ধু ৰিলেটিভ আছে চবক আপুনি কৈ ফুৰিব মিউচুৱেল ফাণ্ড কিয়া কা মিউচুৱেল ফাণ্ড চাহিয়ে এই এডত যেনেকুৱা ৰোহিত শৰ্মাই দিয়ে মিউচুৱেল ফাণ্ড চাহিয়ে হয় মই মোৰ নিজৰ পৰ্টফলিঅ' খুলি দেখুৱালোঁ আপোনাক আৰু কোনো এনেকুৱা নাই যে 100% গ্যাৰাণ্টি দিব যে এইটো ৰিটাৰ্ণ হ'বই বুলি পলাই যাওক তাৰে পৰা 110% আপুনি পলাব লাগে কাৰণ সেইটো স্কেম কোনো আপোনাক মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত আপোনাক ক'ব নোৱাৰে যে আপুনি গেৰেণ্টিড ইমান ৰিটাৰ্ণ পাবই সেইটো কোনো ক'ব নোৱাৰে
কাৰণ সেইটো আপোনাৰ কণ্ট্ৰেক্ট নহয় যেতিয়া আপোনাৰ কণ্ট্ৰেক্ট থাকে তেতিয়াহে আপোনাক ক'ব পাৰিব যে আপুনি 7% FD ক'ব পাৰিব আপোনাক কাৰণ FD ক'ব পাৰিব যে আজি মই FD যদি কৰোঁ মোক 6.2% দি আছে আজিৰ ৰেটটো হয় ন তো FD 6.2% দিব সেইটো আপুনি তো 6.2 পাই যদি আপুনি খোজ তেনেহ'লে FD কৰক তাৰে পৰা 10% TDS কাটিব তাৰপিছত FD TDS কাটাৰ পিছত যোনটো ইণ্টাৰেষ্ট আপুনি পাব সেইটো গৈ আকৌ ইনকাম টেক্স ফাইলত গৈ আপোনাৰ টোটেল ইনকামৰ লগত প্লাছ হৈ যাব গৈ টোটেল ইনকামটো আৰু বঢ়াব তাতেও আকৌ টেক্স আহিব তো FD ৰেটটো 6% নাপালে কিন্তু একচুৱেলি আপুনি 6.2 কৈ আছে বা 7% নাপালে আপুনি আৰু 2-3% মানে মোটামুটি কম পোৱা যায় আৰু মিউচুৱেল ফাণ্ডতো টেক্স দিব লাগে হয়নে য়েছ মিউচুৱেল ফাণ্ড টেক্সেবল মিউচুৱেল ফাণ্ড দুই ধৰণৰ টেক্স হয় এটা হ'ল লং টাৰ্ম কেপিটেল গেইন টেক্স এটা হ'ল শ্বৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স এতিয়া মই ধুনীয়াকৈ অকণমান সময়লৈ বুজাই দিওঁ টেক্সেশ্যন পাৰ্টটো যিহেতু মই টেক্স লয়াৰ মিউচুৱেল ফাণ্ডত যদি আপুনি 11 মাহ পইচাটো ৰাখি উঠাই দিয়ে মানে লেছ দেন 1 year তেতিয়া ইট এট্ৰাক্টছ 20% টেক্স ঠিক আছে শ্বৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স এট্ৰাক্ট কৰে প্ৰতি বছৰ পাৰ্চেণ্টেজ চেঞ্জ হয় পাৰ্চেণ্টেজ নক'ব শ্বৰ্ট টাইম কেপিটেল গেইন এট্ৰাক্ট কৰে হায়াৰ দেন ঠিক আছে লং টাৰ্ম কেপিটেল গেইন আৰু যদি আপোনাৰ 1 বছৰ পুৰণা হৈ যায় আৰু তাৰপিছত যদি উইথড্ৰ কৰে প্ৰফিটৰ ওপৰত দেই টোটেল এমাউণ্টৰ ওপৰত টেক্স নাহে প্ৰফিটৰ ওপৰত আপোনাৰ 12.5% টেক্স লাগে ইয়াতো আকৌ কেলকুলেশ্যন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ এইটো কৰিছে মিউচুৱেল ফাণ্ডত আপুনি ধৰক 2 লাখ টকা থৈছে 1 বছৰ পিছত যদি আপুনি উঠাইছে হয়তো 4 লাখ টকা আপুনি পাইছে তো আপোনাৰ কিমান গেইন হ'ল 2 লাখ টকা গেইন হ'ল তো 2 লাখ টকাৰ ভিতৰত 1.8 ফাইনেন্সিয়েল ইয়াৰ যোনটো চলি আছে 1.25 lakhs মানে 1,25,000 আপোনাৰ টেক্স হলিডে 1 টকাও 1,25,000 ওপৰত টেক্স দিবই নালাগে গভৰ্ণমেণ্টে মিউচুৱেল ফাণ্ডক প্ৰমোট কৰিব হয়তো এইটো ছিষ্টেম কৰিছে তো আপোনাৰ 2 লাখৰ পৰা 1.25 lakhs মাইনাছ হ'লে কিমান হয় 75 বাছিল 75ৰ ওপৰত আপোনাৰ 12.5% কেপিটেল গেইন টেক্স দিব লাগিব 12.5% যদি 1 বছৰৰ ওপৰত থৈছে আৰু 1 বছৰৰ এই ছেইম বস্তু 2 লাখৰ জেগা 4 লাখ পালে কিন্তু আপুনি 11 মাহ মানে উঠাই ল'লে ঠিক আছে তেতিয়া কি হ'ব সেই আপোনাৰ তেতিয়া 20% টেক্স লেবত মানে শ্বৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স লেবত আহি যাব ঠিক আছে আৰু এটা বস্তু কম মিউচুৱেল ফাণ্ড যেতিয়া মানুহে কৰে ধৰক আপুনিও কৰিছে মিউচুৱেল ফাণ্ড মোৰ কথা শুনিয়ে কৰিছে তেতিয়া আপোনাৰ 2 লাখ টকা ইনভেষ্ট কৰিছে 4 লাখ টকা হ'ল আপুনি গাড়ী এটা ল'ব মিউচুৱেল ফাণ্ডটো ভাঙি দিওঁ বুলি ক'লেও গাড়ীটো লৈ ল'লে আপুনি 2 লাখ টকা আপোনাৰ প্ৰফিট হৈছে তো আপোনাৰ টেক্সৰ নলেজ নাই হয়তো আপুনি অনলাইনৰ পৰা কৰিছে বা আপোনাৰ যোনজন এডভাইজাৰ হয় তেওঁৰ টেক্সৰ নলেজ নাই তেওঁক পইচাটো উঠাই দি দিলে মনটো বেয়া হ'ল তেওঁৰ যে পইচাটো মেডামে উঠাই ল'লে ঠিক আছে কিন্তু আপোনাৰ ইনকাম টেক্সৰ টেক্স লাইবিলিটিটো থাকি যাব ডে আফটাৰ ডে এই যে লং টাৰ্ম বা শ্বৰ্ট টাৰ্ম কেপিটেল গেইনটো সেইটো AISত আপোনাক শ্ব' হৈ থাকিব আৰু এইটো যদি পে'মেণ্ট নকৰে দিনে দিনে পেনাল্টি ইণ্টাৰেষ্ট লাগি সদায় বাঢ়ি এটা সময়ত গৈ ডাঙৰ পইচা হৈ যাব তো মিউচুৱেল ফাণ্ডৰ এডভাইজাৰৰ কাম হ'ল সদায় টেক্সৰ যোনটো ইম্পেক্ট উইথড্ৰল টাইমত বা সেনেকুৱা চাই ক্লায়েণ্টক এডভাইচ দিব লাগে টেক্স ইম্পেক্টটো চাই দিব লাগে কাৰণ টেক্স ইম্পেক্টটো ক্লায়েণ্ট মানে সৰু সুৰা ক্লায়েণ্ট যাৰ ধৰক টেক্সেবল ইনকামে নহয় বা সৰু দোকান আছে সি মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰিছে 2 লাখ জেগাত 4 লাখ হৈ গৈছে তো তেওঁতো টেক্সৰ নলেজে নাই না তো এডভাইজাৰে দিব লাগে তো এডভাইজাৰ চুজ কৰাৰ টাইমত চাব লাগে এডভাইজাৰৰ এক্সপিৰিয়েঞ্চ লগত এডুকেশ্যন কি আছে হয় আৰু সাধাৰণতে মিউচুৱেল ফাণ্ড যদি কোনোবাই কৰে ভুল কি কৰে সেই আমি পাতি আছিলোঁ ন অনলাইন চাই যে কৰে অনলাইন চাই কৰে ৰং ফাণ্ড চুজ কৰে চিম্পল কথা ৰং ফাণ্ড চুজ কৰে
মই 55 মোৰ 60 ইয়াৰ্ছ ধৰক মই মিউচুৱেল ফাণ্ড আজিও ষ্টাৰ্ট কৰিব পাৰোঁ হ'ব কিন্তু মই চব স্মল কেপ ফাণ্ড লৈ ল'লোঁ 5টা ফাণ্ড ল'লোঁ স্মল কেপ ইজ নট বিল ফৰ মানে দিছ 50 to 60 ৰেঞ্জৰ মানুহৰ কাৰণে ঠিক আছে না তেওঁলোকে হাইব্ৰিড ল'ব লাগিব হা তেওঁলোকে লাৰ্জ কেপ ল'ব লাগিব হাইব্ৰিড ল'ব লাগিব এয়া ভুল কৰে মই দুটা বস্তু এড কৰোঁ একদম তো মিউচুৱেল ফাণ্ডত চুজ কৰোঁতে ভুল এইটো কৰে ফাৰ্ষ্ট অফ অল মানুহে কি চায় যে নেটত মাৰে যে বেষ্ট মিউচুৱেল ফাণ্ড সেইটোৱে মাৰিব বেষ্ট মিউচুৱেল ফাণ্ড ৰাইট নাও ইন মাৰ্কেট তো কেইটামান ফাণ্ড আহি যাব তাৰপাছত চাব যে বেষ্ট ফ্লেক্সি কেপ কোনটো বেষ্ট লাৰ্জ কেপ কোনটো সেইটোৱে জেনেৰেলি ভুল মানুহে সেইটোৱে কৰে যে আগতে চাই লৈছে কিন্তু আপোনাৰ যোনটো ৰিটাৰ্ণ দেখাই আছে সেইটো ৰিটাৰ্ণ আজিৰ নহয় সেইটো 5 বছৰ আগৰ ৰিটাৰ্ণ দেখাই আছে বা 2 বছৰ আগত বা 2 বছৰ আগত বা 1 বছৰ আগত কিন্তু 1 বছৰ আগত বা 5 বছৰ আগৰ মাৰ্কেটৰ লগত আজিৰ মাৰ্কেটৰ কম্পেৰিজনে নহয় বা আগত সেনেকুৱা ফাণ্ডটোৱে সেনেকুৱাই ৰিটাৰ্ণ দিছিলে এটা টাইমত সেইটো আগতে দি যাব বা দিব সেনেকুৱা ৰিটাৰ্ণ সেইটো কিন্তু গেৰেণ্টিড নহয় যেনেকৈ আজি কিনি আছে এক্সেক্টলি তো সেইটো কোনো ক'ব নোৱাৰে তো আপোনাৰ ৰিস্ক এপেটাইট এটা ৱৰ্ড আছে ৰিস্ক এপেটাইট মানে আপুনি কিমান ৰিস্ক ল'ব পাৰিব সেই হিচাপে আপোনাৰ ফাণ্ডটো চুজ কৰিব লাগিব সেই ৰিস্ক এপেটাইট যদি আপুনি মানে নাচায় বা নুবুজে এজন এডভাইজাৰৰ লগত কনচাল্ট কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ মিউচুৱেল ফাণ্ড যদি আপুনি ষ্টাৰ্ট কৰি আছে উইদাউট নলেজ তেতিয়া কিন্তু আপোনাৰ এটা বহুত ডাঙৰ চাগে ৰিস্ক লৈ আছে তাৰপাছত আপুনি এটা টাইমত ক'ব যে মিউচুৱেল ফাণ্ডত ৰিটাৰ্ণ নাহে মিউচুৱেল ফাণ্ডটো বেয়া নকৰিবি মানে আৰু মানুহকো ক'ব যে মিউচুৱেল ফাণ্ড কৰাটো বেয়া কিন্তু একচুৱেলি নহয় একচুৱেলি আপুনি গাইডেঞ্চ লৈ কিনে কৰা নাই আপুনি যদি প্ৰপাৰ গাইডেঞ্চ পালে হয় আপুনি এটা ভাল ৰিটাৰ্ণ পালে হয় কাৰণ স্কিমেতো ৰিটাৰ্ণ দিয়ে কিন্তু ইনভেষ্টাৰ ৰিটাৰ্ণ নবনায় কাৰণটোৱে সেইটো অ'কে আৰু এটা আপোনালোকে মানে কৈ আছে স্মল কেপ মিড কেপ স্মল কেপ কি আচলতে ভালদৰে বুজাই দিয়কচোন একদম ইজিলি বুজাই আছোঁ যাতে চবে বুজিব পাৰে মানে কি আমি টেকনিকেল ৱাৰ্ড ইউজ নকৰোঁ ৰাইজ টেকনিকেল নহয় একদম মানে ঘৰত কথা পাতা নিচিনা সেনেকুৱাকে বুজাই দিয়া যাতে ৰাইজে গম পায় লাৰ্জ কেপ কি স্মল কেপ কি লাৰ্জ মানে কি স্মল মানে কি মিড মানে কি টেকনিকেল ৱাৰ্ড আমি ৱাৰ্ডতে গম পাওঁ লাৰ্জ মানে কি ডাঙৰ মানে যিমান ডাঙৰ কোম্পানীজ আমাৰ ইণ্ডিয়াত আছে এতিয়া প্ৰথম 100টা কোম্পানী হৈ গ'ল লাৰ্জ কেপ যেনেকৈ আপুনি এটা নাম লওক ৰিলায়েন্স কিয় আপুনি কৈ আছে ৰিলায়েন্স কাৰণ আপোনাৰ প্ৰথমতে নাম মানে মাথাত আহিছে যে ৰিলায়েন্স তাৰে লগত TCS ইনফোচিছ সেনেকুৱা 100টা কোম্পানী হৈ গ'ল লাৰ্জ কেপ ঠিক আছে তাৰপাছত 101ৰ পৰা 250 মানে 250 কোম্পানীজ সেইটো হৈ গ'ল মিড কেপ মানে মিড চাইজ কোম্পানী ঠিক আছে তাৰে কৰিলে আমি কম মিড কেপত ইনভেষ্ট কৰক মিড কেপ কৰক তাৰে পাছত 251ৰ পৰা ৰেষ্ট যিমান কোম্পানীজ আছে সেইটো হৈ গ'ল স্মল কেপ এটা ৰেঞ্জ আছে প্ৰথম 100 হৈ গ'ল লাৰ্জ কেপ 101ৰ পৰা 250 কোম্পানীজ হৈ গ'ল মিড কেপ 251ৰ পৰা ৰেষ্ট যিমান আছে সেইটো হৈ গ'ল স্মল কেপ মই যদি কৰোঁ কোনটোত কৰিলো স্মল নে মিড কেপ নহয় আপোনাৰ গ'লটো সুধিম গ'ল সুধিম আৰু সময় সুধিম আপুনি যদি কয় মই 3 বছৰৰ কাৰণে কৰিম তো মই আপোনাক লাৰ্জ কেপ মানে 3 বছৰৰ লাৰ্জ কেপ যোনটো কোম্পানী লাৰ্জ হৈ গৈছে ইমান ৰিস্ক নাই তো সেইটোত দিম না কাৰণ আপুনি 3 বছৰত উঠাই ল'ব আপুনি যদি কয় মোক 5-6 বছৰ 7 বছৰ আছে তেতিয়া আপোনাক মিড কেপ দিম আৰু যদি কয় মই 10 ইয়াৰ্ছ 15 ইয়াৰ্ছ আৰু নুঠাওঁ যেতিয়ালৈকে দিব পাৰিম মই দি থাকিম মই নিশ্চয় আপোনাক স্মল কেপ এটা দুটা আপোনাৰ পৰ্টফলিঅ'ত প্লাছ কৰিম ডিজাইন কৰিম যেতিয়া আপোনাৰ পৰ্টফলিঅ'টো এটা বা দুটা স্মল কেপ দিমেই আপুনি না ক'লেও দিম কাৰণ স্মল কেপৰ ৰিটাৰ্ণটো বহুত বেছি ইন দ্য লং ৰান ইন কম্পেয়াৰ্ড টু মিড কেপ এণ্ড লাৰ্জ কেপ ফ্লেক্সি কেপ আছে মাল্টি কেপ আছে ফ্লেক্সি কেপ মানে যে ফাণ্ড মেনেজাৰ কৈছিলোঁ ফাণ্ড মেনেজাৰ ফ্লেক্সিবল থাকে তেওঁ ইচ্ছা গ'লে স্মল কেপতো লাৰ্জ কেপ যদি কওঁ ফাণ্ড মেনেজাৰ ইচ্ছা কৰিলেও মিড কেপ কোম্পানীত ইনভেষ্ট কৰিব নোৱাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কৰিব নিদিয়ে মানে সেবি কৰিব নিদিয়ে মিড কেপ যদি ধৰক কিবা ইনভেষ্ট কৰিছোঁ সি না স্মলত কৰিব পাৰিব না লাৰ্জত যাব পাৰিব আৰু স্মল কেপত যদি ইনভেষ্ট কৰিছোঁ ফাণ্ড মেনেজাৰ আপোনাৰ পইচাটো লৈ কোনো দিনো মিড কেপ কোম্পানী বা লাৰ্জ কেপ কোম্পানীত ইউজ কৰিব নোৱাৰে স্মল কেপতেই কৰিব 65% স্মল কেপতে কৰিব লাগিব এতিয়া মই যদি কওঁ মাল্টি কেপ ফ্লেক্সি কেপ মানে ফাণ্ড মেনেজাৰ তাত পাৱাৰ থাকে ফ্লেক্সিবল থাকে তেওঁ কেতিয়াবা লাৰ্জ কেপ
কেতিয়াবা স্মল কেপ, কেতিয়াবা চান্স মাৰ্কেট চাই তেওঁ আপোনাৰ পইচাটো ইপিন কৰি থাকিব, ঠিক আছে, এইটো হ'ল ফ্লেক্সি কেপ। তাৰপিছত আছে মাল্টি কেপ। আপুনি ক'ব এই আকৌ কিমান কেপ ওলাব, মাল্টি কেপটো হ'ল ফাণ্ড মেনেজাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেবি এয়া কৰি দিছে, ফাণ্ড মেনেজাৰক হাত বান্ধি দিছে 25 আপুনি 100 টকা ইনভেষ্ট কৰিছে, 25 টকা লাৰ্জ কেপত তেওঁক ইনভেষ্ট কৰিবই লাগিব। কোনটো লাৰ্জ কেপ কৰিব তেওঁ জানে, অপশ্যন 25 ৰুপিজ মিড কেপত ইনভেষ্ট কৰিবই লাগিব, 25 ৰুপিজ স্মল কেপত ইনভেষ্ট কৰিবই লাগিব তেওঁ। আৰু বাকী যে 25 থাকে এইটো তেওঁৰ ডিছক্ৰিয়েশ্যন, তেওঁৰ ইচ্ছা, তেওঁ য'ত ত'ত নিজৰ ইচ্ছাত কৰিব পাৰে, সেইটোক কয় মাল্টি কেপ। হাইব্ৰিড থাকে, হাইব্ৰিড মানে আপোনাৰ ডেপ বুলি আৰু এটা আছে, ডেপ মানে গভৰ্ণমেণ্ট ডেপ মিউচুৱেল ফাণ্ড আছে, আপুনি আজি আপোনাৰ তাত একদম ছেফ ডেপটো 6-7% ৰিটাৰ্ণ আহে, মানে কোনো কোম্পানী মানে ভাল গভৰ্ণমেণ্ট বণ্ডত লাগে, কৰ্পৰেট বণ্ডত লাগে, ছিকিউৰিটিজ ইনভেষ্ট হয়। তো আপোনাৰ কি হয়, ফাণ্ড মেনেজাৰ কি হয়, মাল্টি কেপত এয়া থাকে। আমি হাইব্ৰিডৰ কথা হাইব্ৰিডত কি হয়, ডেপ্টৰ পৰ্চনো থাকে, মানে গভৰ্ণমেণ্ট বণ্ড, আৰু ইকুইটিও থাকে। ইকুইটি মানে শ্বেয়াৰ মানে বিভিন্ন কোম্পানীৰ শ্বেয়াৰত লগোৱা, সেইটো হাইব্ৰিড থাকে। বিভিন্ন ধৰণৰ ফাণ্ড আছে। সেইকাৰণে যোনে আমাৰ পডকাষ্ট চাই ইনভেষ্ট কৰিব বিচাৰে, নলেজেবল এণ্ড ফেইথ কৰিব পাৰি সেনেকুৱা এডভাইজাৰৰ লগত কথা পাতি ধুনীয়াকৈ বুজি নিজৰ কথাখিনি কিহৰ কাৰণে ৰাখিব, গোটেইখিনি ডিছকাছ কৰিহে মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰক। আৰু মই 100% নহ'লেও 98% কৈ আছোঁ, তেওঁলোকে বেনিফিটেবল হ'বই হ'ব। আৰু সেইটো কাৰণে চাগে ফিনেন্সিয়েল এডভাইজাৰ বহুত বেছি ফিনেন্সিয়েল এডভাইজাৰৰ দৰকাৰ। হেণ্ড হোল্ড কৰিব লাগেতো। আপুনি মোক যদি কালি পডকাষ্ট কৰিব দিয়ে, আপুনি যদি এইটো চকুত বয়, মই নোৱাৰিমতো। আপুনি কৰি আপোনাৰ এটা প্ৰেক্টিচ আহিছে, তো প্ৰেক্টিচটো লাগিব না, এক্সপিৰিয়েঞ্চ লাগিব, চব বস্তুত এক্সপিৰিয়েঞ্চ লাগিব। হয়। আৰু কোনোবাই যদি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব বিচাৰে, প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব? একে কোনো প্ৰচেছ এইবিলাক নহয়। লং টাৰ্মটো আপোনাক যে পডকাষ্ট শেষ হোৱাৰ পিছত ইনভেষ্ট কৰাম, আপুনি হয়তো মোক 5 বছৰ ক'ব পাৰে, কৰাতে আপুনি 8 বছৰ 10 বছৰ পিছতো উঠাব পাৰে, ইটছ অ'কে না। অকল মাজত যদি দৰকাৰ পৰে আমি ছুইচ কৰি ঠিক ঠাক কৰি দিম। মানে ঘৰত ডাষ্ট পৰে না, ডাষ্ট চাফা কৰিব লাগিবতো, নহ'লে কেনেকুৱা থাকিব আপুনি, সেইটোৱে কোৱা। মেইনলি আপোনাৰ KYC ডিটেইলছ লাগিব। এটা মিউচুৱেল ফাণ্ড কৰোঁতে মই প্ৰচেছটো বুজাই দিওঁ। KYC ডিটেইলছ লাগিব, মানে পেন কাৰ্ড, আধাৰ কাৰ্ড লাগিব, বেংকৰ ডিটেইলছ লাগিব, যোনটো বেংকৰ পৰা আপোনাৰ এমাউণ্টটো কাটা যাব, আৰু আপোনাৰ নমিনীৰ KYC লাগিব, মানে পেন কাৰ্ড বা আধাৰ কাৰ্ড। সেইটো কৰিলে আপুনি একাউণ্ট খুলি কিনে আপুনি ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। 5 মিনিটৰ প্ৰচেছ। আৰু সেইটো আপুনি ডে ইন ডে আউট মনিটৰো কৰিব পাৰিব। মই ছাজেষ্ট নকৰোঁ মনিটৰ কৰক বুলি, বাট ষ্টিল আপুনি সেইটো মনিটৰ কৰিব পাৰিব। NJ ৱেল্থ হ'ল একদম টোটেল অনলাইন প্লেটফৰ্ম, যেনেকুৱা আপুনি মোবাইলত চাই অনলাইন এপবিলাক, টোটেল সিহঁতৰ অনলাইন এপ। কিন্তু এডভান্টেজটো কি আছে, ফিজিকেল এপিয়াৰেঞ্চ আছে। ধৰক মোৰ থ্ৰুত কৰিছে, মই আছোঁ, তেওঁলোকৰ অফিচ এই কল্যাণ জুৱেলাৰ্ছৰ এইখিনিত আছে, ফাৰ্ষ্ট ফ্ল'ৰত আছে। তো মোক ফোন কৰিছে, মই ক'ৰবাত ট'ৰত আছোঁ বা ক'ৰবাত ভেকেশ্যনত আছোঁ, মোৰ মোবাইল ছুইচ অফ, ইন ডেট কেছ তেওঁক ফোন কৰিব পাৰে। মোৰ লগত তেওঁলোকৰ কোম্পানীৰ পৰা এজন ইউনিট মেনেজাৰ মোক এছাইন কৰা আছে, তেওঁ দিনে ৰাতি মোৰ লগত থাকে। মই নাই যদি সি ফোন উঠাব। মানে আপুনি ফিজিকেল ছাপৰ্টটো বিৰাট পাব, এভৰি টাইম আপুনি ডিছকাছ কৰিব পাৰিব। আৰু সেইটোৰ কাৰণে মই মাৰ্কেটত ইমান দিন থকাৰ পিছতো মই NJৰ লগত এছ'চিয়েশ্যনটো কৰিছোঁ। আৰু এটা কথা মোৰ মনলৈ আহিছে, কিছুমানে ইঞ্চুৰেঞ্চ কৰিলে ইনভেষ্টমেণ্ট বুলি ভাবে, এই কথাটো অকণমান বিশ্লেষণ কৰি দিয়ক আপোনালোকে। ইঞ্চুৰেঞ্চ আৰু ইনভেষ্টমেণ্ট টোটেলি বেলেগ বস্তু হয়। ইঞ্চুৰেঞ্চ যদি ইষ্ট হয়, আপোনাৰ ইনভেষ্টমেণ্ট ৱেষ্ট হয়। তো ইঞ্চুৰেঞ্চ কিহৰ কাৰণে মানুহে কৰে? মেইনলি ইঞ্চুৰেঞ্চ কৰে নিজকে প্ৰটেক্ট কৰাৰ কাৰণে, নিজকে বচাবৰ কাৰণে। হয়, হেল্থৰ ক্ষেত্ৰত হ'ব পাৰে, আৰ্লি ডেথৰ ক্ষেত্ৰত হ'ব পাৰে, বা আপোনাৰ এটা হৈ গ'ল কম্পালচাৰী ইঞ্চুৰেঞ্চ কৰি দিছে, সেইটো হৈ গ'ল ভেহিকল ইঞ্চুৰেঞ্চ, জেনেৰেল ইঞ্চুৰেঞ্চ যোনটোক আমি কওঁ। তো ইঞ্চুৰেঞ্চ 3 ধৰণৰ হয়, ব্ৰড ৱেইট মই বুজাই দিওঁ। হেল্থ ইঞ্চুৰেঞ্চ থাকে, লাইফ ইঞ্চুৰেঞ্চ থাকে, আৰু হৈ গ'ল জেনেৰেল ইঞ্চুৰেঞ্চ। তো ইঞ্চুৰেঞ্চ মেইনলি নিজকে প্ৰটেক্ট কৰাৰ কাৰণে। গাড়ীৰ ইঞ্চুৰেঞ্চ কিয় কৰে? কিবা হ'লে গাড়ীৰ খৰচাটো পাব।
ইঞ্চুৰেঞ্চ ফৰ প্ৰটেকশ্যন প্ৰটেকশ্যন আৰু ইনভেষ্টমেণ্ট হৈ গ'ল আপোনাৰ ৰিটাৰ্ণৰ কাৰণে লং টাৰ্ম যোনটো আপুনি গ'লৰ হিচাপে ৱেল্থ ক্ৰিয়েশ্যনৰ কাৰণে সম্পত্তি বনাব ইঞ্চুৰেঞ্চ সম্পত্তি নহয় একজেক্টলি ইঞ্চুৰেঞ্চ কৰা যে মানুহটোৰ কিবা হ'লে যাতে ফেমিলিটো ৰাস্তাত আহি নাযায় একদম সেইটো তো ইঞ্চুৰেঞ্চ আজিৰ ডেটত হেল্থ ইঞ্চুৰেঞ্চটো বহুত দৰকাৰ কাৰণ ক'ভিডৰ পাছত আমি চবেই গম পাওঁ যে হেল্থ ইঞ্চুৰেঞ্চটো থকা কিয় দৰকাৰ কাৰণ হস্পিটেলাইজেশ্যন ইন কেছ আমাৰ হস্পিটেলাইজেশ্যন যদি হয় তেতিয়া 5-10 লাখৰ বিল এনে বনি যায় এইখিনিতে মাজতে এটা কথা কওঁ মিউচুৱেল ফাণ্ড কৰাৰ আগত হেল্থ ইঞ্চুৰেঞ্চটো বহুত বেছি ইম্পৰ্টেণ্ট নেকি বহুত মই ক'ম এটা কথা মই আপোনাক নকওঁ মই ডাইৰেক্ট ৰাইজক ক'ম কোনো ছেভিংছ কৰিব নালাগে কোনো FD কৰিব নালাগে কোনো মিউচুৱেল ফাণ্ড কৰিব নালাগে যদি আপুনি গভৰ্ণমেণ্ট চাকৰি কৰে তেতিয়াতো আপোনাৰ গভৰ্ণমেণ্টে হেল্থৰ বস্তুটো চাই লয় পাই যায় আপুনি প্ৰাইভেট কৰিলে ESI থাকে ইউ আৰ ছিকিউৰ কিন্তু যদি আপুনি বিজনেছমেন হয় বা না হেল্থৰ কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ESIৰ ফালৰ পৰা কোনো ছিকিউৰিটি নাই ফাৰ্ষ্ট এইম ইন লাইফ হ'ব আপুনি হেল্থ ইঞ্চুৰেঞ্চ কৰক কাৰণ হেল্থ যদি ভগৱান নকৰে এক্সিডেণ্ট হওক বা কিবা এটা ওলাই গৈছে বেমাৰ 5-10 লাখ টকা একো নহয় তাৰপিছত কি হয় মানুহটোক আমি ভাল পাওঁ না ফেমিলিৰ মানুহ তেওঁৰ কাৰণে মাটি বাৰী বিক্ৰী কৰি গাড়ী বিক্ৰী কৰি আমি চব শেষ হৈ যাওঁ তো ফাৰ্ষ্ট হেল্থ ইঞ্চুৰেঞ্চ কৰিব লাগে নিজক পইচা যাতে খৰচা নহয় তাৰপিছত ছেভিংছ ইনভেষ্টমেণ্ট SIP FD মিউচুৱেল ফাণ্ড চব তাৰপিছত আৰম্ভ কৰিব লাগে ইঞ্চুৰেঞ্চৰ হেল্থ বেলেগ ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চো পিছত আহিব লাইফ ইঞ্চুৰেঞ্চ বোলে বাচ্চা হৈছে বিয়া টিয়া হৈ গৈছে বিয়া আছে LIC এইবিলাক মই এইটো পিছত কৈ আছোঁ হেল্থ ইঞ্চুৰেঞ্চটো আৰম্ভ কৰক তাৰপিছত বেলেগ আপুনি ইনভেষ্টমেণ্ট আৰম্ভ কৰক ঠিক আছে এতিয়া যদি আপুনি ছিংগেল হয় আপোনাৰ বয়স যদি কম হয় হেল্থ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম অলপ আহে তো ধৰক আপুনি এই 5-6 হাজাৰ 8 হাজাৰ টকা বছৰত যোনটো আহিছে আপুনি হয়তো এইটো দিব নোৱাৰে লাগিব মই 10 হাজাৰ টকা বছৰত ক'ৰ পৰা দিম তো সেনেকুৱা কোম্পানী আছে আমি যোনটো কোম্পানীৰ লগত এছ'চিয়েশ্যন আছে সেইটো ইণ্ডিয়াৰ বহুত ডাঙৰ হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী ঠিক আছে আপুনি গুগল কৰিলে পাব ইণ্ডিয়াজ বেষ্ট ক্লেইম ছেটেলমেণ্ট যোনে চবতকৈ ভাল কৰে সেইটোৱে ডাঙৰ কোম্পানী ঠিক আছে ইঞ্চুৰেঞ্চটো যোনে তেনে কৰাই দিব যেতিয়া হস্পিটেলত এডমিট হ'ব ক্লেইম নাপাব তেতিয়া ক'ব হে ভগৱান ক'ত হেল্থ ইঞ্চুৰেঞ্চ কৰিলোঁ তো আপুনি EMIটো ল'ব পাৰে ডাউন পে'মেণ্ট ধৰক 2-3-4 হাজাৰ টকা এটা দিলে আৰু মাহে মাহে আপোনাৰ পৰা ধৰক যদি বয়স কম হয় 800-1200 টকা মাহে মাহে 600 টকা কাটি থাকিব এটা ইনষ্টলমেণ্ট কাটাৰ পিছত বা দিয়াৰ পিছত যদি আপুনি হস্পিটেলাইজ হয় পূৰা প্ৰিমিয়ামেই দিয়া নাই গোটেই বছৰত টোটেল যিমান আপোনাৰ ইঞ্চুৰেঞ্চৰ কাভাৰেজ আছে টোটেল পইচাটো আপুনি পাব আইদাৰ কেছলেছ পাব 95% আৰু ৰিম্বাৰ্চমেণ্ট হ'লেও পাব যদি আপুনি ইঞ্চুৰেঞ্চ কৰাৰ টাইমত একো বস্তু পুৰণা প্ৰি এক্সিষ্টিং বেমাৰ লুকাই ৰখা নাই প্ৰি এক্সিষ্টিং যদি মোৰ বেমাৰ আছে প্ৰেছাৰ আছে হাই প্ৰেছাৰ আছে গ'ল্ড ব্লাডাৰ কিডনী ষ্টোন আছিল ঠিক আছে কিন্তু মই ইঞ্চুৰেঞ্চ কৰাৰ টাইমত লুকাই দিছোঁ ইঞ্চুৰেঞ্চটো কৰি ক্লেইম কৰিম তেতিয়া আপুনি নাপায় কাৰণ কিছুমান বেমাৰ যোনটো আমি লুকাব পাৰোঁ 2 বছৰলৈকে যিকোনো কোম্পানীত আপুনি ইঞ্চুৰেঞ্চ কৰক গভৰ্ণমেণ্ট IRDA মানে গভৰ্ণমেণ্টৰ এয়া আছে IRDA ৰেষ্ট্ৰিকশ্যন আছে এইবিলাক ৱেইটিং থাকে 2 years 2 years পিছতে আপুনি এইবিলাকৰ ক্লেইম পাব কেটৰেক্ট কিডনী ষ্টোন হাৰ্নিয়া পাইলছ নি ৰিপ্লেচমেণ্ট সেইবিলাক 2 বছৰ ৱেইটিং থাকে আপুনি আজি ইঞ্চুৰেঞ্চ কৰিছে বোলে 1 মাহ পিছত ক্লেইম কৰি দিম নহ'ব তো সদায় ডিক্লেয়াৰ কৰি কিনে হেল্থ ইঞ্চুৰেঞ্চটো কৰিব লাগে হেল্থ ইঞ্চুৰেঞ্চ কৰক ৰাইজ হেল্থ ইঞ্চুৰেঞ্চ বহুত ইম্পৰ্টেণ্ট কিবা ছাজেশ্যন লাগিলে আমাক সুধিব পাৰিব আমি দিব পাৰিম হেল্থ ইঞ্চুৰেঞ্চৰ পিছতে আমাৰ বাকী ইনভেষ্টমেণ্ট জাৰ্ণিটো ষ্টাৰ্ট কৰিম নহ'লে যি জমাব আপুনি ধৰক 5 বছৰত যি জমালে হেল্থ ইঞ্চুৰেঞ্চ ওলাই যাব একেবাৰতে হস্পিটেলাইজ গুচি যাব আপোনাৰ জমা পুঁজি নাইকিয়া হৈ যাব আকৌ আপুনি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মই ক'ম যে যোনে 10,000ৰ SIP ষ্টাৰ্ট কৰিব লৈছে 8,000 কৰক লাগিলে 2,000 টকাৰ হেল্থ ইঞ্চুৰেঞ্চ বছৰত হৈ গ'ল আপোনাৰ 24,000ৰ আপুনি হেল্থ ইঞ্চুৰেঞ্চ কৰাই লওক 24,000ৰ নালাগে বহুত বেছিয়ে কৈছোঁ মই তাতকৈ কমেই লাগিব আপুনি ফেমিলি লৈ কৰাব পাৰে ধৰক মই মেৰিড হয় নহয় তো মোৰ হেল্থ ইঞ্চুৰেঞ্চত মই মোৰ মিছেছ মোৰ বাচ্চা 3টা মানুহ বা 4টা মানুহ সোমাই আছে কেতিয়াবা পেৰেণ্টছকো সোমাই ল'ব পাৰি টোটেল ফেমিলিটো মিলাই এটা ইঞ্চুৰেঞ্চ হ'ব ঠিক আছে সেইটো ওৱান টাইম আপুনি দিব পাৰে
3 বছৰতো একেলগত দিলে অলপ ডিছকাউণ্ট পোৱা যায়, সেইটোও কৰিব পাৰে, বা আপোনাৰ ওচৰত পইচা কম আছে অলপ ডাউন পে'মেণ্ট দি EMI হিচাপে দিব পাৰে। কিন্তু হেল্থ ইঞ্চুৰেঞ্চ থকা বহুত দৰকাৰ। তাৰে পাছত আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ আহিছে। এতিয়া লাইফ ইঞ্চুৰেঞ্চ যদি কয়, বহুত মানুহৰ বহুত ধৰণৰ এটা মাইণ্ডত চলে যে লাইফ ইঞ্চুৰেঞ্চ এইটো কৰাই দিছে, অমুক কৰাইছে, তমুক কৰাই দিছে। কিন্তু লাইফ ইঞ্চুৰেঞ্চত চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট যোনটো লাইফ ইঞ্চুৰেঞ্চ সেইটো হৈ গ'ল টাৰ্ম ইঞ্চুৰেঞ্চ। আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চটো কৰাব লাগে। টাৰ্ম ইঞ্চুৰেঞ্চ কিয়? টাৰ্ম ইঞ্চুৰেঞ্চটো এইটো কাৰণে কাৰণ আপোনাৰ প্ৰিমিয়ামটো কম থাকে আৰু কভাৰেজ বহুত বেছি থাকে। যেনেকৈ আপুনি হয়তো এতিয়া ধৰি লওক 28-29 এজৰ এজন ল'ৰা, তাৰ এতিয়া টাৰ্ম ইঞ্চুৰেঞ্চ যদি কৰাব যায়, আপুনি 15,000ৰ ভিতৰত তেখেতৰ টাৰ্ম ইঞ্চুৰেঞ্চ মোটামুটি 1 crore ইঞ্চুৰেঞ্চ হৈ যাব XYZ ইঞ্চুৰেঞ্চ কোম্পানীত। তাৰ লগত আৰু এটা ইঞ্চুৰেঞ্চ বহুত দৰকাৰ, সেইটো হৈ গ'ল PA মানে হৈ গ'ল পাৰ্চনেল এক্সিডেণ্ট। এতিয়া কিবা কাৰণত প্ৰাইভেট চাকৰি কৰি আছে কোনোবাই, তো পৰি হাত ভাঙিছে, ভৰি ভাঙিছে, পৰা নাই, ঠিক আছে। এতিয়া যদি যাব পৰা নাই, কোম্পানীয়েতো বহাই কিনে পইচা নিদিয়ে, তেতিয়া কি কৰিব? আপুনিতো ঘৰত বহি আছে, আপোনাৰ EMI আছে, আপোনাৰ বাচ্চাৰ স্কুলৰ ফিজ আছে, আপোনাৰ হাউচৰ ৰেণ্ট আছে, বেলেগ কিবা খৰচা আছে, ডে ইন ডে আউট খৰচাই, তেতিয়া কি কৰিব? পাৰ্চনেল এক্সিডেণ্টৰ প্ৰিমিয়াম একেবাৰে কম, 2,000, 3,000, 5,000ৰ ভিতৰতে আহি যায় বছৰত। 2,000, 3,000, 5,000ৰ ভিতৰত আহি যাব। সেই 5,000টো যদি দি দিয়ে, কিবা কাৰণত যদি আপুনি বেড ৰিডেন হয়, তেতিয়া কিন্তু মাহতে বা উইক, সেইটো কোম্পানী টু কোম্পানী ডিপেণ্ড কৰে, মেক্সিমাম কোম্পানী উইকত দিয়ে, উইকত আপোনাৰ এটা কম্পেনচেশ্যন আপুনি পাই থাকিব, ঘৰ চলোৱা পইচা। সেইটোত কি হয়, আপোনাৰ EMIটো আপুনি কৰিব পাৰিলে, SIPও আপোনাৰ যোনটো চলি আছে সেইটোও কৰিব পাৰিলে, ঘৰৰ ৰেণ্ট দিব পাৰি আছে, আপোনাৰ যোনটো খৰচা হয় মাহতে সেইটো আপুনি ইয়াৰে পৰা ওলাব পাৰিব, আৰু এটা ভাল এমাউণ্টে আহে। তো পাৰ্চনেল এক্সিডেণ্ট, টাৰ্ম ইঞ্চুৰেঞ্চ এণ্ড হেল্থ ইঞ্চুৰেঞ্চ, এই তিনিটা ইঞ্চুৰেঞ্চ আপোনাৰ থাকিব লাগে। মোক যদি কোনোবা প্ৰশ্ন সোধে বা পডকাষ্ট চাই যদি মোক ফোন কৰে, হেল্থ ইঞ্চুৰেঞ্চ মই ছাজেষ্ট কৰিম এটা। তাৰপিছত যদি কেপাচিটি আছে টাৰ্ম ইঞ্চুৰেঞ্চ কৰক এটা। মানে টাৰ্ম ইঞ্চুৰেঞ্চ মানে ইন কেছ অফ ডেথ হ'লে যাতে ফেমিলিটো বৰবাদ হৈ নাযায়। টাৰ্ম ইঞ্চুৰেঞ্চ, হেল্থ ইঞ্চুৰেঞ্চ, টাৰ্ম ইঞ্চুৰেঞ্চ আৰু আপোনাৰ এক্সিডেণ্ট, ঠিক আছে, এক্সিডেণ্টৰ একদম খুব কম পইচা প্ৰিমিয়াম হয়, ক'লে ন 2,000, 3,000, সেইটো। তাৰপিছত মই ষ্টাৰ্ট কৰিম SIP হওক, আপোনাৰ লামচাম ইনভেষ্টমেণ্ট হওক মিউচুৱেল ফাণ্ডত, বা যি নহওক ইনভেষ্টমেণ্ট পিছত ষ্টাৰ্ট কৰিম। আগত এইকেইটাটো কৰি ছেফ জোনত আপোনাক লৈ আহিব লাগিব। কাৰণ ফাইনেন্সিয়েল প্লেনিঙত প্ৰথম পেৰামিটাৰ আহে আপোনাৰ নিজৰ প্ৰটেকশ্যন। আপোনাৰ প্ৰটেকশ্যন কভাৰ আছে, তেতিয়া আপুনি ইনভেষ্টমেণ্টৰ কথা ভাবিব পাৰিব। কাৰণ আপোনাৰ নিজৰ প্ৰটেকশ্যন, আপুনি ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰি দিছে, এইটো এক ঝাটকাতে আপোনাৰ ওলাই যাব চব পইচা, ক'ত গুচি যাব আপুনি নিজেও নাজানিব। সেইটোৰ কাৰণে আপোনাৰ নিজৰ প্ৰটেকশ্যনটো বহুত দৰকাৰ। আপুনি অলপ টাইমৰ আগতে এটা শব্দ কৈছিলে, ইকুইটি মানে কি আচলতে? ইকুইটি মানে শ্বেয়াৰৰ মানে শ্বেয়াৰৰ ধৰক মিউচুৱেল ফাণ্ডত যেতিয়া আপুনি ইনভেষ্ট কৰে, তাতে ইকুইটি পৰ্চন মানে কোম্পানীৰ শ্বেয়াৰবিলাকত কিমান লগাব। তো আপুনি মোক সুধিছিল শ্বেয়াৰ এণ্ড মিউচুৱেল ফাণ্ড এক নেকি? শ্বেয়াৰ এণ্ড মিউচুৱেল ফাণ্ড এক নহয়, কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে চাম পৰ্চন পইচা দি শ্বেয়াৰো কিনে, সেই পৰ্চনটোক ইকুইটি বুলি কয়। সেইটো ইকুইটি। মই অলপ এড কৰি দিওঁ। কৰা। ইকুইটি, শ্বেয়াৰ, ষ্টক, তিনিটা বেলেগ শব্দ, কিন্তু মিনিং একে। আপোনাৰ ইকুইটি মানে কি? ইকুইটিৰ মানে হৈ গ'ল ইকুৱেল অ'নাৰশ্বিপ। মানে ছাপ'জ এইটো ধৰি লওক আপোনাৰ এটা কোম্পানী, ঠিক আছে, এইটো কোম্পানীত যদি মই ইনভেষ্টমেণ্ট কৰোঁ, ইকুইটি হোল্ডাৰ মানে আপোনাৰ এটা পাৰ্ট অ'নাৰ হৈ গৈছোঁ মই। ছাপ'জ ৰিলায়েন্সত যদি আপুনি ইনভেষ্টমেণ্ট কৰে, ৰিলায়েন্সত যেতিয়া পইচাটো বাঢ়িব, যেতিয়া ৰিলায়েন্সে প্ৰফিট কৰিব, তেতিয়া আপোনাৰ পইচাটো বাঢ়িব, আৰু যেতিয়া ৰিলায়েন্সে লছ কৰিব, তেতিয়া কি হ'ব? আপোনাৰো লছ খাব লাগিব। তাৰ মানে কি? আপুনি এটা পাৰ্ট অ'নাৰ হৈ গৈছে, একদম 0.something% চাগে, কিন্তু আপুনি অ'নাৰ আছে সেই কোম্পানীৰ। তো অ'নাৰ যেতিয়া হৈছে, আপুনি সদায় এটা যদি বিজনেছ চলায়, আপুনি ক'ব পাৰিবনে যে ডেইলি আপুনি লাভ কৰিব? নহয়, কেতিয়াও নহয়। ডেইলিটো কেতিয়াও কোনো লাভ কৰিব নোৱাৰে এটা বিজনেছত, লছ কৰিব। সেই লছটোৱে হৈ গ'ল আপোনাৰ, মাৰ্কেট যেতিয়া ডাউন যায় সেই লছটোৱে কৰি আছে। সদায়তো বিজনেছ কোনো প্ৰফিট নকৰে। আপুনি 30 দিন দোকান খুলি আছে, 30 দিনটো আপোনাৰ গাটো ডেইলি একেটা ভাল নাথাকে। Exactly. আজি জ্বৰ হৈছে, কালি আজি চাগে আপোনাৰ পানী লাগি আছে অলপমান হৈ আছে। তো ইকুইটি সেইটোৱে। মাৰ্কেট আপ ডাউন মানে ইকুইটি হৈ গ'ল ইকুৱেল অ'নাৰশ্বিপ। সেই কোম্পানীৰ আপুনি এটা পাৰ্ট অ'নাৰ হৈ গৈছে, ঠিক আছে। কোম্পানী যেতিয়া পাৰ্ট অ'নাৰ হৈছে, আপুনি প্ৰফিটৰো আপোনাৰ ভাগটো ল'ব লাগিব, কিন্তু লছো আপোনাৰ বিয়াৰ কৰিব লাগিব।
লছ profit যেতিয়া ল'লে হ'ব নহ'ব। কোম্পানী তেতিয়া আপুনিও কিন্তু লছটো বিয়াৰ কৰিব লাগিব অ'কে সেইটো হৈ গ'ল ইকুইটি আৰু SWP এইটো কি হয় আচলতে SWP হ'ল এটা মানে ব্লেছিং আজিৰ ডেটত ব্লেছিং ইন দ্য চেন্স আমি মিউচুৱেল ফাণ্ড কৰিলোঁ আমি মিউচুৱেল ফাণ্ডৰ SIP বা লামচাম হিচাপে ইনভেষ্ট কৰিলোঁ ধৰক আপোনাৰ কথাই কওঁ আপুনি আজি ইনভেষ্ট কৰা আৰম্ভ কৰিলে 20 বছৰ পিছত চালে আপোনাৰ মোটামুটি প্ৰফিট মিলাই 2 কোটি 2.5 কোটি 3 কোটি টকা হৈ গৈছে মই 1 কোটি ধৰোঁ 1 কোটি টকা হৈ গৈছে তো ৰিটাৰ্ণ কিমান পাই আছে মই যেনেকুৱা দেখালোঁ মোৰ 34% পাই আছোঁ তো আপুনিও চালে যে 34 মই বাদেই দিলোঁ মই দেখিলোঁ যে আপুনি 14% পাই আছে বা 12% পাই আছে ধৰক হয় না 12% ধৰিলোঁ 12% পাই আছে তো 12% পাই আছে আপুনি ছিষ্টেম আছে SW মানে SIP মানে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন আৰু SWP মানে ছিষ্টেমেটিক উইথড্ৰল প্লেন মিউচুৱেল ফাণ্ডৰ পৰা এতিয়া আপুনি ল'ব তো আপোনাৰ এই 60 হ'ল তোমাৰ এই 60 হ'ল তুমিতো পেঞ্চন নাই তোমাৰ তুমি ফ্ৰীলান্সাৰ হয় তোমাৰতো পেঞ্চন লাগিব চলিব কামো কৰিব নোৱাৰা তেতিয়া মিউচুৱেল ফাণ্ডৰ পৰা ছিষ্টেম আছে ছিষ্টেমেটিকলি মাহে মাহে তুমি পইচাটো ওলাই লৈ আহিবা ঠিক আছে ধৰা তোমাৰ ফাণ্ড যিমান কৰ্পাছ আছে মানে যিমান জমিছে সেইটো তুমি চালা যে মোৰতো 14% ৰেটত বাঢ়ি আছে আৰু মোৰ 1 কোটি আছে তো তুমি 7% ওলাই লোৱা ঠিক আছে তো যদি বা 12% ৰেটত বাঢ়ি আছে আমি তাৰমানে 12% কিমান হয় 1 কোটিৰ 12 লাখ টকা নহয় কিমান হয় 1 কোটি 12% বাঢ়ি আছে আমি কি কৰিলোঁ 6% বাঢ়িব দিলোঁ 6% ওলাই ল'লোঁ ঠিক আছে না 1 কোটিৰ 6% আমি লৈ ল'লোঁ মাহে বছৰত সেইটোক 12 দি ডিভাইড কৰি দিয়া তেনেহ'লে মাহত কিমান হৈ গ'ল হেণ্ডচাম এটা এমাউণ্ট আহিল ঘৰ চৰিল মানে মই বুজাই দিওঁ আৰু অকণমান দাদাই যোনটো বুজাইছে একদম কাৰেক্ট হয় মানে SWPত কি হয় আপুনি এটা লামচাম এমাউণ্ট ইনভেষ্টমেণ্ট কৰিছে মানে ওৱান টাইম এটা এমাউণ্ট আপুনি ইনভেষ্টমেণ্ট কৰিছে তাৰে ভিতৰত কৰ্পাছ যোনটো জমিছে সেইটো আপুনি ইনভেষ্টমেণ্ট কৰিছে বা যোনটো আপোনাৰ জমিছে সেইটো আপোনাৰ SWPত কনভাৰ্ট কৰিছে SWP হিচাপে লৈ আছে SWP মানে কি মাহে মাহে আপুনি ইণ্টাৰেষ্ট পাই আছে দুনোফালে আপোনাৰ বেনিফিট হয় একফালে আপোনাৰ প্ৰিন্সিপাল যোনটো আছে সেইটোও বাঢ়ি থাকে একফালে আপুনি তাৰে পৰা উইথড্ৰলো ল'ব পাৰে এটা ফেচিলিটি আছে MIS মান্থলি ইনকাম স্কিম বাহিৰত যোনটো পোষ্ট অফিচে দিয়ে পোষ্ট অফিচত কি হয় 5 লাখ টকা আপুনি ইনভেষ্টমেণ্ট কৰিছে তাৰে ওপৰত আপুনি 2500কে আপুনি প্ৰত্যেক মাহতে পাব 5 বছৰ বা 10 বছৰলৈকে তাতে কি হয় 5 বছৰ পাছত সেই 5 লাখটোৱে আপোনাক ঘূৰাই দিয়া হ'ব 2500কে আপুনি ডেইলি মানে মান্থলি পাই আছে মান্থলি পাই থাকিব আৰু 5 বছৰ পাছত সেই 5 লাখটোৱে ঘূৰাই দিব কিন্তু আপোনাক এটা কুৱেশ্যন সুধোঁ মই যে আজিৰ 5 লাখ আৰু 5 বছৰ পাছত যোনটো 5 লাখ আপুনি ঘূৰাই পাব সেইটোৰ ভেলু ছেইম থাকিবনে কেতিয়াও ছেইম নাথাকিব কাৰণ ইনফ্লেশ্যন বাঢ়ি গ'ল দাম বাঢ়ি গ'ল ছেইম ইয়াতে সেই আপোনাৰ যোনটো লুপ হ'ল আছে যোনটো বেয়া মানে আপোনাৰ হৈ আছে যে পইচাটো বাঢ়া নাই ইয়াতে সেই বস্তুটো হৈ থাকে যে পইচাও বাঢ়িব প্লাছ ইণ্টাৰেষ্টটো আপুনি প্ৰত্যেক মাহতে পাই আছে দুনোফালে বেনিফিট যেনেকুৱা আমি আগত কৰিছিলোঁ আমাৰ মাহঁতে কৰিছিল বা দেউতাহঁত বা আপোনাৰ দেউতাহঁত মাহঁতে কৰিছিল এটা পইচা বেংক পোষ্ট অফিচ ক'ৰবাত থৈ দিয়ে তাৰে পৰা মান্থলি পইচা পাই থাকে কিন্তু 10 বছৰ পইচাটো থ'লে 10 বছৰ খুব ফূৰ্তি লাগিছে যে মাহে মাহে ইমান পইচা মই পাই আছোঁ 10 লাখ টকা থৈছিল 10 বছৰ পিছত 10 লাখটো 10 লাখেই থাকি যায় বাঢ়ি নাযায় প্ৰিন্সিপালটো ভেলু কমি গ'ল 10 লাখ টকাটো কমি গ'ল না ভেলু 10 বছৰ পিছত 10 বছৰ SWP কি হয় আপুনি 1 কোটি টকা আছে আপুনি 12% একদম 12% ইণ্টাৰেষ্ট পাই আছে বছৰত 6% আপুনি ল'ম বুলি ভাবিলে 6% 6 লাখ টকা হয় না 6 লাখ টকা 6 লাখ টকাক আপুনি 12 দি ডিভাইড কৰি দিয়ক 50,000 টকা তো 50,000 এভৰি মান্থ আপুনি উইথড্ৰ কৰি আছে আপোনাৰ প্ৰিন্সিপাল কেতিয়াও 1 কোটি কমি নাযায় ঠিক আছে আৰু আপোনাৰ প্ৰিন্সিপালটো ওলোটা আকৌ 6% ৰেটত বাঢ়িও আছে কম্পাউণ্ডিঙো পাই আছে কাৰণ টোটেল 12% 13% হয় 12% হ'লে 6% আপুনি ল'লে 50,000 মান্থলি আৰু 6% ৰেটত আপোনাৰ প্ৰিন্সিপালটো বাঢ়ি আছে এই ফিউচাৰত সেই পইচাটো আৰু বাঢ়ি গৈ থাকিব দেশ মানে সেইটোৱে SWP হয় আৰু অথনি এটা মই কুৱেশ্যন সুধিবলৈ আছিলে মানে পাহৰি গ'ল থাকি গ'ল ফিনেন্সিয়েল এডভাইজাৰ কেনেকৈ চিলেকশ্যন কৰিব ফিনেন্সিয়েল এডভাইজাৰ চিলেক্ট কৰাৰ কাৰণে তেওঁৰ ছাৰ্ভিচটো চাব লাগিব কিছুমান মানুহ আছে
8টাৰ পিছত ফোন কৰিলে নুঠাব, শুই দিয়ে, 8টাত শুই দিয়ে, 8:30 শুই দিয়ে, 9টাত ঘৰত গৈ মোবাইল ছুইচ অফ কৰি দিয়ে। তো ফিনেন্সিয়েল ছাৰ্ভিচটো হ'ল মেইন বস্তু। ছাৰ্ভিচ কেনেকুৱা পাব তেওঁৰ পৰা, ছেকেণ্ড আহিব তেওঁৰ নলেজ লাগিব তেওঁৰ, আৰু থাৰ্ড আহিব এক্সপিৰিয়েঞ্চ। ঠিক আছে, এই 3টা বস্তু তেওঁৰ ভিতৰত থাকিবই লাগিব। একটো আপোনাক ছাৰ্ভিচ দিব লাগিব, তেওঁ নলেজেবল হ'ব লাগিব, মিউচুৱেল ফাণ্ড বা মাৰ্কেটৰ গোটেই নলেজ থাকিব লাগিব, অলপ লিটিল বিট টেক্সেশ্যনৰ নলেজ থাকিব লাগিব। মই আগত কৈছোঁ ন, মিউচুৱেল ফাণ্ড উইথড্ৰ কৰি লং টাইম, টেক্সেশ্যনৰ নলেজ থাকিব লাগিব। এডভাইজাৰ চুজ কৰোঁতে এইকেইটা পইণ্ট মনত ৰাখিলেই হ'ল। মই শ্বৰ্টকৈ কৈ আছোঁ। হয়, আৰু এটা কথা, বহুত মানুহে লোন লয়। চ' লোন কি কি ক্ষেত্ৰত আমি ল'ব লাগে আচলতে? লোন লয়, মানুহ গাড়ী কিনাৰ কাৰণে লোন লয়, মানুহ ফ্লেট কিনাৰ কাৰণে লোন লয়। ঠিক আছে, লোন লৈছে, ঠিক আছে। এতিয়া মই লোনৰ পক্ষপাতি কিয় ক'ম, মোৰ তাত ধৰক কেছ আছে বা বেংকত আছে বা মিউচুৱেল ফাণ্ডত 20 লাখ টকা আছে, মই 20 লাখ টকা দি গাড়ীটো ল'ব পাৰোঁ, কিন্তু মই গাড়ীটো 20 লাখ টকা কেছ দি নলওঁ, কাৰণ মই লোন দি ল'ম, ডাউন পে'মেণ্ট এইটো অলপ দিম, বাকীটো মই লোন দি ল'ম। লোন ল'লে কি হ'ব, মই লোনত কিবা এটা পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিব লাগিব, 8%, 9%। ঠিক আছে, মই 9% দি আছোঁ, কিন্তু সেইটো পইচা যদি মই যোনটো লোন লৈছোঁ সেইটো পইচা মই মিউচুৱেল ফাণ্ডত বা বেলেগ ইনষ্ট্ৰুমেণ্টত থৈ দিছোঁ, মই 12-13% পাই আছোঁ, তো 3% মোৰ লাভ নহ'ল জানো? তো মোৰ 3%ৰ লোন লোৱাটো ইটছ অ'কে, লোন ল'ব পাৰে, লোন ল'ব লাগে, অকল মূৰত ৰাখিব লাগে লোন মানে লৈ অকল লোন আৰু লাইফটো লোন, আমাৰ আৰু লাইফটো লোন যাতে হৈ নাযায়। এই আমি এজনৰ লগত কথা পাতিছিলোঁ মিষ্টাৰ, তেওঁৰ নিচিনা হ'ব নালাগে। EMI সিমান পইচাৰ লোন ল'ব লাগে যেতিয়া আপুনি এইটোক ৰিপে' কৰাৰ কেপাচিটি আছে, ভালকৈ আপুনি জানে যে আই কেন, মোৰ চেলাৰী 50,000, মই 10,000 EMI দিব পাৰিম বা 5,000 EMI দিব পাৰিম। আপোনাৰ চেলাৰী 50,000, আপুনি 30,000 25,000 যদি লোন লৈ লয়, বাৰ্ডেন হৈ যাব, চলাব নোৱাৰিব। আৰু আপুনি এই লোন মাৰিবৰ কাৰণে আৰু এটা লোন, পাৰ্চনেল লোন ল'ব, পাৰ্চনেল লোন লোৱাৰ পিছত আৰু এটা লোন ল'ব, আৰু লোনত আপুনি ফাঁচি যাব। হয়, আৰু এটা কথা, বিগিনাৰ হিচাপে যদি মিউচুৱেল ফাণ্ড কৰে, গাইডেঞ্চ কেনেকুৱা ফ'ল' কৰিব লাগিব? যোনে ধৰি লওক একদম নতুন মাৰ্কেটত আহিছে, নতুন এজ এ বিগিনাৰ মাৰ্কেটত ইনভেষ্টমেণ্ট বা মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে, প্ৰথমটো এজন এডভাইজাৰ আপুনি বিচাৰক, কাৰণ আপোনাৰ যিহেতু টাইম নাই বা নলেজ নাই, এজন এডভাইজাৰ আপোনাৰ দৰকাৰ হ'ব। ভাল এজন এডভাইজাৰ, যেনেকৈ এজন এডভাইজাৰ কেনেকৈ চুজ কৰিব লাগে দাদাই অলৰেডি বুজাইছে, তো এজন এডভাইজাৰৰ দৰকাৰ হ'ব। এডভাইজাৰ পোৱাৰ পাছত আপুনি নিজৰ গ'লটো কওক, কাৰণ উইদাউট গ'ল আপুনি কেতিয়াও লং টাৰ্ম ছাষ্টেইন কৰিব নোৱাৰিব। মাৰ্কেট আপ ডাউন হ'ব, আপুনি পইচা 110% ওলাই ল'ব, কাৰণ কাৰো এইটো মন নাযায় যে মই ইমান হাৰ্ড আৰ্ণ মানি, মই ইমান কষ্টকৈ সেই পইচাটো জমাইছোঁ, সেইটো যদি মাইনাছত চাওঁ, মই নিজৰ ইম'শ্যনক কণ্ট্ৰল কৰিব নোৱাৰিম। এজন এডভাইজাৰৰ ৰোলে সেইটো হয়, সেই ইম'শ্যনক কণ্ট্ৰল কৰা, আপোনাক বাৰে বাৰে মনত পেলাই দিয়া যে এইটো পইচা কিন্তু এতিয়া আপোনাৰ দৰকাৰ নাই, এইটো আছিলে প্লেনিং 5 বছৰত, আপুনি এতিয়া কিয় চাই আছে, বা এতিয়া মাৰ্কেট পৰি আছে, এতিয়া পইচা উঠালে আপোনাৰ পইচাটো কম পাব, আপুনি 2 মাহ পিছত উঠাক, আমাৰ সম্ভাৱনা আছে যে মাৰ্কেটটো অলপ ধুনীয়া হ'ব, তেতিয়াও উঠাক। আৰু বাৰে বাৰে এইটো মনত পেলাই দিয়া যে এতিয়া আপোনাৰ দৰকাৰ নাই, আপুনি কিয় উঠাই আছে, কাৰণ আপোনাৰ পইচাটো মাইনাছত চাই আছে, আপুনি নাচাব, আপোনাৰ প্লেনিং আছিল 5 বছৰত 10 বছৰত, আপুনি এতিয়া কিয় চাই আছে বা এতিয়াও কিয় উঠাই আছে, কি দৰকাৰ আছে আপোনাৰ, সেই মেণ্টেলি আপোনাৰ ক্লাইণ্টক প্ৰিপেয়াৰ কৰা, সেইটোৱে মেইন কাম হ'ল এজন এডভাইজাৰৰ। আপুনি নিজৰ ইম'শ্যনক কণ্ট্ৰল কৰিব নোৱাৰিব, কাৰণ যিহেতু আপুনি নতুন এইটো মাৰ্কেটত আহিছে বা মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিছে, তো আপোনাৰ ইম'শ্যন আপোনাৰ সদায় থাকিব যে মই পইচাটো উঠাই লওঁ, অলপ মাৰ্কেটটো বাঢ়িলে প্ৰফিটটো ওলাই লওঁ নেকি, বা কমিলে গোটেই পইচাটো ওলাই লওঁ নেকি, সেইটো মাৰ্কেটত মানে মাইণ্ডত থাকে চবৰে। এজন এডভাইজাৰ সেইটো কাৰণে দৰকাৰ, যোনে আপোনাৰ ইম'শ্যন বুজি পাব বা কেনেকৈ চম্ভালিব লাগে সেইটো গম পাব। আৰু ধৰি লওক এজন মানুহ নতুনকৈ মানে জব পাইছে, চ' তেওঁ ফিনেন্সিয়েল জাৰ্ণিটো গ্ৰ' কেনেকৈ কৰিব? ফাৰ্ষ্ট অফ অল, এজন যদি নতুন জব পাইছে, তো প্ৰথম চেলাৰী বা প্ৰথম আৰ্নিং যোনটো, সেইটোতো মা দেউতাক এবাৰ দিয়ক, সেইটো ফাৰ্ষ্ট কাম। তাৰে পাছত আপোনাৰ ফাইনেন্সিয়েল প্লেনিংটো কৰক, প্ৰথম মাহত এনজয় কৰক, কাৰণ এনজয়মেণ্টটো দৰকাৰ হয়। মই
এইটোৰ আগত আৰু এটা পোষ্ট আছিল তাতে মই কৈছিলোঁ কথাটো হা একদম ছেইম কুৱেশ্যন সুধি দিছে তেওঁ তো মই তুমি বেয়া নাপাবা মই নাই 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 কওক না প্ৰথম হোক চেলাৰী পালে প্ৰথম চেলাৰী দি আপুনি কোনোবা মন্দিৰ বা কোনোবা মছজিদ আপুনি ভগৱানৰ নামত আল্লাহৰ নামত দিয়ক পূজা দিয়ক এটা প্ৰে কৰক ছেকেণ্ড যোনে আপোনাক সৰুৰ পৰা আপোনাক ডাঙৰ দীঘল কৰিছে তেওঁৰ হাতত মা দেউতাৰ হাতত পইচা অলপ দিয়ক প্ৰথম চেলাৰীৰ পৰা তেওঁলোকে যোনটো ফিল কৰিব না আপুনি মা দেউতা হ'লেই ফিল কৰিব পাৰিব সেই ফিলিংটো বাকী যি পইচা বাচিব আপুনি ফ্ৰেণ্ডছ ৰিলেটিভছৰ লগত এনজয় কৰক ফূৰ্তি কৰক ঠিক আছে ছেকেণ্ড মাহৰ পৰা জমাব নালাগে সেই পইচা আপুনি অলপ খৰচা কৰক এনেকুৱা খৰচা কৰি আফটাৰ 4-5 মান্থছ 6 মান্থছ আপুনি ট্ৰেকত আহিব লাগিব ট্ৰেকত মিনছ ছেভিংছৰ ট্ৰেকত আহিব লাগিব ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব লাগিব ছেভিংছ দি মাহে মাহে অলপ জমাও যদি আপুনি প্ৰাইভেট ছেক্টৰত হয় চাব লাগিব যে বাই চান্স যদি 3 মাহ 4 মাহ 6 মাহ পিছত আপোনাৰ টাৰ্গেট আছে টাৰ্গেট ফুলফিল হোৱা নাই চাকৰিটো নাথাকিল তো আপুনি 3 মাহ বা 2 মাহ যদি লাগে নতুন চাকৰি বিচাৰিব আপুনি চলিব কেনেকুৱা তো সেই ছেভিংছটো তেতিয়া কাম কৰিব সেই ছেভিংছ অলপ কৰি তাৰপিছত লাহে লাহে ছেভিংছৰ পৰা অলপ পইচা শ্বিফ্ট কৰি ইনভেষ্টমেণ্টত সোমাই নিজৰ পৰ্টফলিঅ' ডিজাইন কৰিব লাগিব নিজে ডিজাইন কৰিব পাৰিলে খুব ভাল যদি নিজে ডিজাইন কৰিব নোৱাৰে আমাৰ নিচিনা মানুহৰ হেল্প ল'ব পাৰে আমি হেল্প কৰিম 100% আমি হেল্প কৰিম ঠিক আছে না একদম আৰু মই এটা কথা জাষ্ট এড কৰিম যিহেতু আপুনি কৈছে যে নতুন চাকৰিত সোমোৱা মানুহ তো মই মানে 5-6 বছৰ আগতে চাকৰিত সোমাইছিলোঁ তো তেতিয়া মোৰ এটা কি আছিল যে মই ইমাৰ্জেঞ্চি ফাণ্ড কি হয় এইটো বুজি পোৱা নাছিলোঁ ইমাৰ্জেঞ্চি ফাণ্ড সদায় দৰকাৰ যেনেকৈ দাদাই কৈছে ন যে 5-6 মাহ যদি চাকৰি নাথাকে তেতিয়া কেনেকৈ চলিব সেই ইমাৰ্জেঞ্চি ফাণ্ডৰ যোনটো কনচেপ্ট হয় বহুত দৰকাৰ কাৰণ কিবা আপোনাৰ আহি গ'ল এটলিষ্ট 6 মাহৰ কাৰণে ইমাৰ্জেঞ্চি ফাণ্ড আপুনি ৰেডি কৰক সেইটো চাইড কৰি কিনে থৈ দিয়ক সেইটো নুচুব বাদ বাকী আপোনাৰ যিমান আছে সেইটো আপুনি ইনভেষ্টমেণ্টৰ কথা ভাবিব পাৰে কিন্তু 6 মাহৰ কাৰণে আপুনি চলিবৰ কাৰণে যোনটো পইচা আছে সেইটো একেবাৰে চাইড কৰি থৈ দিব লাগে যাৰ হাতত ইমাৰ্জেঞ্চি ফাণ্ড আছিল কৰোণাৰ টাইমত সিহঁতৰ কোনো প্ৰব্লেম হোৱা নাই চলিবলৈ কিন্তু কিছুমান মানুহ আছে মই দেখা পাইছোঁ খানা দালি চাউল যোনটো আছে ডেইলি খানা কিনিবলৈ মানে খাবলৈ প্ৰব্লেম হৈ গৈছিল সেনেকুৱা বহু মানুহক আমিও হেল্প কৰিছোঁ বা দেখা পাইছোঁ আনে হেল্প কৰি আছে মানে প্লেনিংটো মানে ভণ্টি মানে ক'লোঁ তোমাক লাইফৰ প্লেনিংটো বহুত দৰকাৰ আজি মই সুস্থ আছোঁ ইয়াৰ পৰা পডকাষ্ট শেষ কৰাৰ পিছত ঘৰত যোৱাৰ টাইমত কি হয় মোৰ লগত আই ডোণ্ট ন' আনচাৰ্টেন তো প্লেনিং বহুত দৰকাৰ আৰু এটা কথা পেনিক চেলিং কি আচলতে পেনিক চেলিংটো হ'ল মাৰ্কেট ডাউন ভয় লাগি গৈছে মোৰ পইচাটো অলপ তলত নামি আহিছে ধৰক মই ইনভেষ্ট কৰিছোঁ 1 লাখ হৈ গৈছে 90,000 টকা মোৰ ভয় লাগিছে ভাই 10,000 গৈছে মই পলাওঁ মাৰ্কেটৰ পৰা পইচাটো উঠাই মই আহি গ'লোঁ সেইটোক হয় পেনিক মানে ভয়ত চেল কৰি দিয়ে তুমি বুজাই দিয়া সেইটো কেতিয়া হয় মেইনলি যদি কোনো এডভাইজাৰ নাথাকে যেনেকৈ মই আগতেও কৈছোঁ এডভাইজাৰ কিয় দৰকাৰ তো ডাইৰেক্টলি যোনে ইনভেষ্টমেণ্ট কৰে ডাইৰেক্ট এপছৰ পৰা বহুত এপছ আছে ন আজিকালি তো এপছৰ পৰা ইনভেষ্টমেণ্ট কৰি দিয়ে সেইটো কি চাই ইনভেষ্টমেণ্ট কৰে ৰিটাৰ্ণটো চাই মই আগতেও বুজাইছোঁ যে পাষ্ট ৰিটাৰ্ণটো চাই কিনে ইনভেষ্টমেণ্ট কৰি দিয়ে কিন্তু সেইটোতো গেৰেণ্টি নহয় যে অহা আপোনাৰ টাইমতো সেনেকুৱাই ৰিটাৰ্ণ পাব আপুনি কিন্তু মাৰ্কেট যিহেতু আপ ডাউন থাকে চলি থাকে তো ছাপ'জ আপোনাৰ 1 লাখ টকাটো আপুনি 95,000 এতিয়া দেখা পাই আছে তো এতিয়া আপোনাৰ লাগিব যে ভুল ফাণ্ডতে ইনভেষ্টমেণ্ট কৰিছোঁ নেকি বা ভুলে কৰিলোঁ নেকি মিউচুৱেল ফাণ্ড মোৰ কাৰণে নহয় নেকি কাৰণ আপুনিতো নাজানে আপোনাৰ ৰিকুৱাৰমেণ্ট কি আপোনাৰ গ'ল কি সেইটো আপুনি একো ডিচাইডে কৰা নাই জাষ্ট আপুনি ইনভেষ্টমেণ্ট কৰিছে এতিয়া আৰু এটা ৱৰ্ড আছে শ্বেয়াৰ মাৰ্কেট গেমলিঙৰ নিচিনা মানুহে চায় জুৱাৰ নিচিনা চায় চাই কিহৰ কাৰণে একচুৱেল ৰিজন হৈ গ'ল আমাৰ কোনো প্লেনিং নাই শ্বেয়াৰ মাৰ্কেটক জুৱাৰ এটা নাম দি দিছিলে বহুত মানুহে তো কিয় চায় সেনেকুৱাকৈ কাৰণ কোনো প্লেনিং নাথাকাকৈ আপুনি ইনভেষ্টমেণ্ট কৰি আছে বা প্লেনিং নাথাকাকৈ আপুনি শ্বেয়াৰত ডাইৰেক্ট পইচাটো লগাই আছে হাইলি মানে ৰিস্কি এইটো কাৰণ আপুনি নাজানে আপোনাৰ একো ৰিচাৰ্চ নাই আপোনাৰ একো এডুকেশ্যন নাই তাতে আপোনাৰ একো নলেজ নাই যিহেতু আপোনাৰ একো নাই তাতে আপুনি ডাইৰেক্টলি ইনভেষ্টমেণ্ট কৰি আছে সেইটো যদি লছ যাবৰ কাৰণে 50-50 চান্স থাকিব হয়তো বাঢ়িব হয়তো কমিব
সেইটো কাৰণে এইটো গেমলিং কোৱা হয় প্ৰপাৰ এডভাইজাৰ বা প্ৰপাৰ নলেজ থাকি কিনে যদি আপুনি ইনভেষ্টমেণ্ট কৰে তেতিয়া আপুনি এইটো ইনভেষ্টমেণ্ট হিচাপে কনচিডাৰ কৰিব পাৰে তো এডভাইজাৰৰ বহুত দৰকাৰ আৰু পেনিক চেলিং বেছিভাগ মানুহে সেনেকুৱাই কৰে যোনে ডাইৰেক্টলি ইনভেষ্টমেণ্ট কৰি আছে এডভাইজাৰ মাজত নাই একজেক্টলি এডভাইজাৰে হেণ্ড হোল্ড কৰিব নোৱাৰে আপুনি একদম এটা কথা মই থুলমূলকৈ একদম ধুনীয়াকৈ এটা চিম্পল এক্সাম্পল দি বুজাই দিওঁ বেছি সময় নালাগে কুৰুক্ষেত্ৰ যুদ্ধ পাণ্ডৱ 5জন সিপিনে 100জন কৌৰৱ আৰু তেওঁৰ বহুত ৰিলেটিভ ঠিক আছে না তথাপি পাণ্ডৱ জিকিছে অৰ্জুন তাতে চবৰকে ভাল যোদ্ধা আছিল কাৰ ধনু তাৰ নিচিনা কোনো চলাব নাজানে সি মানে মূৰৰ তলত চাই এনেকুৱা কৰি দিম ওপৰত মাৰিব জানে কিন্তু এটা বস্তু চাব অৰ্জুনে যেতিয়া যেতিয়া কাৰ চলাইছিল তেতিয়া কৃষ্ণৰ এডভাইজত চলাইছিল কৃষ্ণই কৈছে আজি এইটো মানুহ বধ কৰিব লাগিব আজি এইটো টাইমৰ সূৰ্য পোহৰ হোৱাৰ আমুক টাইমৰ পিছত তুমি এইটো বান চলাবা মানে এইটো কাৰ চলাবা টোটেল অৰ্জুনে কৃষ্ণৰ গাইডেন্স এডভাইচ লৈ কুৰুক্ষেত্ৰৰ যুদ্ধটো জিকিছে আৰু কৃষ্ণ যদি মানে পাণ্ডৱৰ লগত নাথাকিল হয় অৰ্জুনৰ লগত নাথাকিলে হয় তেনেহ'লে আপুনি কওক ভীম বোলে দুৰ্যোধন আৰু সিহঁতে তাতে কিমান যোদ্ধা আছিল হয় নহয় তো কৌৰৱে জিকিলে হয় তো সেইটো কাৰণে এডভাইজাৰ আপোনাৰ খুব দৰকাৰ আৰু এটা কুৱেশ্যন সুধিব বিচাৰোঁ মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ যদি কোনোবাই হ'ব বিচাৰে কি কৰিব লাগিব মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ যদি হ'ব খোজে কোনোবাই তো এটা এক্সাম থাকে NISM 5A মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ এক্সাম তো সেই এক্সামটো আপোনাৰ প্ৰিপেয়াৰ কৰিব লাগিব 100 মাৰ্কছৰ এক্সাম হয় ক'ত হয় এক্সামটো সেইটো আপোনাৰ চেণ্টাৰ্ছ থাকে ফিজিকেল দিব লাগে সেইটো তো সেই এক্সামটোৰ হৈ গ'ল 100 মাৰ্কৰ থাকে 100 মাৰ্কছৰ 50 আপোনাৰ পাছিং মাৰ্ক 50 সেই এক্সামটো দিয়াৰ পাছত আপোনাৰ লাইচেঞ্চটো এপ্লাই কৰিব লাগে ARN নম্বৰ MFI ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেই লাইচেঞ্চটো অহাৰ পাছত আপুনি নিজৰ মিউচুৱেল ফাণ্ড জাৰ্নি ষ্টাৰ্ট কৰিব পাৰিব এজ এ এডভাইজাৰ আৰু সেইটোৰ কাৰণে NGA আপোনাক প্ৰিপেয়াৰ কৰাই দিয়ে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাই কেনেকৈ বিজনেছটো কৰিব লাগে সেইটোৰ কাৰণে আমি হেল্প কৰি দিওঁ ডে ইন ডে আউট ছাপোৰ্টটো আমাৰ এণ্ডৰ পৰা পাব NGA ইণ্ডিয়া ইনভেষ্ট প্ৰাইভেট লিমিটেডৰ পৰা সেইটো পাব চব আপোনালোকে চাই দিয়ে আৰু চাই দিয়ে এক্সামৰ পৰা ষ্টাৰ্ট কৰি কিনে যিমান আপোনাৰ মিউচুৱেল ফাণ্ড জাৰ্নি যি লাগিব আপোনাৰ ক্লাইণ্টৰ লগত কেনেকৈ কথা পাতিব লাগিব কাৰণ যিহেতু আপুনি নতুন মিউচুৱেল ফাণ্ডৰ নতুন মানুহ আপুনি ক্লাইণ্টক চাগে বুজাব সেনেকুৱাকৈ নোৱাৰিব বাট আমি আপোনাৰ লগত গৈ কিনে মিউচুৱেল ফাণ্ড কল ক্ল'জ কৰিবৰ কাৰণে হেল্প কৰোঁ যেনেকুৱা মোৰ লগত তেওঁলোকৰ এটা মানে ইউনিট মেনেজাৰ সদায় মোৰ লগত থাকে মোৰ কিবা ক্লাইণ্ট ধৰক আপুনি মোক মানে তুমি মোক ফোন কৰিলে অমিত দা মোৰ আৰু এজন আছে ফ্ৰেণ্ড এনেকুৱা খুলিব লগালগ মই মানুহ পঠাই দিম কাক পঠাম সিহঁতৰ কোম্পানীৰ যোনজন মোৰ মানে ইয়াত ৰিলেশ্যনশ্বিপ মেনেজাৰ তেওঁক পঠাই দিম ইউনিট মেনেজাৰক এইটো হ'ল জাষ্ট এণ্ট্ৰি ল'বৰ কাৰণে তাৰপিছত আৰু 2-3টা আৰু এক্সাম থাকে ডাঙৰ কাম কৰিবৰ কাৰণে ঠিক আছে না আৰু মিউচুৱেল ফাণ্ডৰ এইকেইটা এক্সাম পাছ কৰাৰ পিছত আপুনি ধুনীয়াকৈ কৰিব পাৰে আৰু এটা কথা আপোনাক সুধিবলৈ আছে যে আমাৰ যিখিনি ভিউৱাৰ্ছ আছে অকল গুৱাহাটীতে নাই বাহিৰতো আছে গতিকে গুৱাহাটীৰে খুলিব পাৰিব নে বাহিৰৰখিনিও আপুনি খুলি দিব পাৰিব আৰু যদি আছে তেওঁলোকে মানে ইনভেষ্ট কৰিছে উইথড্ৰ যদি কৰিব বিচাৰে সেইটো কেনেকুৱা ধৰণৰ প্ৰচেছটো কেনেকুৱা হ'ব চাওক মই একদম চিম্পলি আপোনাক বুজাই দিওঁ আপোনাৰ যদি কোনো ভিউৱাৰ্ছ গুৱাহাটীৰ আমাৰ অফিচত আহিব বিচাৰে আহি তাতে বহি কথা পাতি চিনাকি হৈ খুলিব বিচাৰে তেনেহ'লে ইটছ অ'কে আমাৰ কোনো প্ৰব্লেম নাই কিন্তু নোহোৱাকৈও খুলিব ইট টেক্স অনলি 15 মিনিটছ আপোনাৰ গুৱাহাটী বুলি নহয় ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা আপোনাৰ ভিউৱাৰ্ছ যদি এইটো প্ৰগ্ৰাম চাই ভাবে যে মই মিউচুৱেল ফাণ্ডত SIP বা লামচাম ইনভেষ্ট কৰিম মোৰ ফোন নম্বৰ যোনটো দিয়া থাকিব ফোন কৰিলেও হ'ল জাষ্ট 10 to 15 মিনিটছ লাগিব তাতে মোৰ দৰকাৰ পৰিব তেওঁৰ পেন নাম্বাৰ আধাৰ নাম্বাৰ বেংকৰ একাউণ্ট নাম্বাৰ IFSI কোড ইমেইল ID ডেটছ অল 15 মিনিটছত খুলি যাব আৰু ইমানখিনি আৰুতো একো নাই আৰু যদি উইথড্ৰ ধৰক আপোনাৰ কোনোবা ভিউৱাৰ্ছ অলৰেডি খুলিছে তেওঁৰ মানে ধৰক অলপ পইচা জমা হৈছে কিবা কাৰণে তেওঁৰ উইথড্ৰ কৰিব লাগে সেইটোতো সুধিছে তো উইথড্ৰ কৰিব হ'লে তেওঁৰ কি হ'ব চক আমাৰ চবৰকে এডভান্টেজ হ'ল আমাৰ এইটো টোটেল অনলাইন NGA Wealth টোটেল অনলাইন প্লেটফৰ্ম তাতে এভৰিথিং অনলাইন ঠিক আছে আৰু
আমাৰ ফিজিকেল ছাপোৰ্টো আছে তাৰমানে অনলাইন প্লাছ অফলাইন দুইটা ছাপোৰ্টে আছে গুৱাহাটীত অফিচ আছে অল অভাৰ ইণ্ডিয়াত 95 লোকেশ্যনত ফিজিকেল অফিচ আছে তো আপোনাৰ কোনোবা ভিউৱাৰ্ছে যদি উইথড্ৰ কৰিব বিচাৰে যোন এপ চলাব জানে আমাৰ পৰা এটা এপ পাবতো আমাক ফোন কৰিব নালাগে এপত এটা ৰিডামশ্যনৰ বাটন আছে তো সেই বাটনটো প্ৰেছ কৰিলে তেওঁৰ যিমান টকা ধৰক 2000 টকা ওলাব লাগে 10,000 টকা ওলাব লাগে সেইটো অট'মেটিকলি ওলাই যাব অকল এইটো ছেটাৰডে ছানডে তেওঁৰ ৰিডামশ্যন ৰিকুৱেষ্ট দিব নালাগে নেশ্যনেল হলিডেত ৰিকুৱেষ্ট দিব নালাগে 24 to 48 আৱাৰ্ছৰ ভিতৰত তেওঁৰ পইচাটো অট'মেটিকলি যোনটো একাউণ্টৰ পৰা কাটিছে সেইটো একাউণ্টত ঘূৰি আহিব আৰু তেওঁ যদি এইটো নোৱাৰে আকৌ মোক ৰাতি 10টা 10:30লৈকে থাকোঁ মই মোক কল কৰিলে মই এটা OTP বিচাৰিম এটা লিংক যাব OTP এটা আহিব তেওঁতো পূৰা যিমান বিচাৰে তেওঁ সিমানখিনিয়ে উইথড্ৰ মানে ৰিডামশ্যন বুলি কয় এইটো ভাষাত ৰিডামশ্যন কৰি ল'ব পাৰিব উইথড্ৰ কৰি ল'ব পাৰিব হয় এতিয়া আমাৰ পডকাষ্টটো বহুতো অডিয়েঞ্চে চাই থাকিব গতিকে আপোনাক যোগাযোগ কেনেকৈ কৰিব আৰু যদি আপোনাক যোগাযোগ কৰে কি কি ক্ষেত্ৰত তেওঁলোক লাভৱান হ'ব আৰু আপুনি তেওঁলোকক কেনেকুৱা হেল্প কৰিব আৰু কি কি ক্ষেত্ৰত হেল্প কৰিব আৰু লগতে আপুনি ফিজ ল'ব নেকি হেল্প কৰাৰ কাৰণে আচ্ছা বহুতকেইটা কুৱেশ্যন একেলগত সুধি দিছে মানে আপোনাৰ ভিউৱাৰ্ছত হয় আচ্ছা আপোনাৰ ভিউৱাৰ্ছ বুলি নহয় আপোনাৰ ভিউৱাৰ্ছ যদি মোক ফোন কৰে ফোন নাম্বাৰ আপুনি দি দিব স্ক্ৰীনত দি দিম স্ক্ৰীনত দি দিম আচ্ছা আমাৰ তাত ইনকাম টেক্সৰ কাম হয় ইনকাম টেক্সৰ যিকোনো কুৱেৰি মই হেল্প কৰি দিম ঠিক আছে যদি কামটো নিজৰ হাতত কৰি দিওঁ হয়তো কিবা এটা মোৰ ফিজ থাকিব পাৰে ঠিক আছে একদম নমিনেল ফিজ ঠিক আছে GSTৰ কিবা যদি প্ৰব্লেম থাকে GST ৰিটাৰ্ণ ছাবমিট কৰিব বা কিবা প্ৰব্লেম হেল্প কৰি দিম তাৰপিছত বিং এ লয়াৰ্ছ চিভিল ক্ৰিমিনেল যদি কিবা থাকে মোক ফোন কৰিব পাৰে সেইটো ছেকেণ্ডাৰী মই নিজে এছ'চিয়েশ্যন আছে মানুহ মোৰ লগত আৰু বেলেগ আছে মই কৰাই দিব পাৰিম ঠিক আছে মিউচুৱেল ফাণ্ড যোনটো লৈ টপিকছ আছে যোনটো আজি ডিছকাছ হ'ল মিউচুৱেল ফাণ্ড লৈ যদি মোক কোনোবা ফোন কৰে ৰাতি 10:30 11টালৈকে মোক কৰিব পাৰে আমি 10টা 10:30 ভাতে খাওঁ ন' ইছ্যু মই উঠাম আৰু কেতিয়াবা যদি ফোন উঠোৱা নাই মই কল বেক নিশ্চয় কৰিম ঠিক আছে হয়তো গাড়ী চলাই আছোঁ মিটিঙত আছোঁ তো মিউচুৱেল ফাণ্ডৰ এডভাইচ দিবৰ কাৰণে মই কোনো চাৰ্জেছ নলওঁ ফিজ বুলি সুধিছোঁ না কোনো ফিজ নাই ঠিক আছে হেল্থ ইঞ্চুৰেঞ্চৰ কথা যদি মোক সোধে ঠিক আছে কোনো ফিজ নাই তাৰপিছত টাৰ্ম ইঞ্চুৰেঞ্চৰ কথা যদি মোক সোধে বুজিব বিচাৰে কৰিব বিচাৰে কোনো ফিজ নাই লাইফ ইঞ্চুৰেঞ্চটো মই এডভাইচ নকৰোঁ তথাপি লাইফ ইঞ্চুৰেঞ্চৰ মাৰ্কেট ৰিলেটেড প্ৰডাক্টবিলাক কৰিব পাৰে লাভৱান হ'ব তো মোৰ এইখিনি মই ছাৰ্ভিচ প্ৰভাইড কৰিম আপোনাৰ ভিউৱাৰ্ছক আপুনি মোক একদম ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ কৰি ৰাতি 10টা 10:30লৈকে এনি টাইম মোক ফোন কৰিব পাৰিব আই ডোণ্ট মাইণ্ড আপুনি নাম্বাৰটো দি দিব মই স্ক্ৰীনত লগাই দিম যাতে আমাৰ অডিয়েঞ্চ একদম মই নাম্বাৰটো দি দিম কৰিব পাৰে আৰু পডকাষ্ট শেষ হোৱাৰ পিছত ৰাইজ মই প্ৰথম এই পডকাষ্টৰ মানুহ আমাৰ ভণ্টিক হিমাশ্ৰীক SIP-টো মিউচুৱেল ফাণ্ডটো ষ্টাৰ্ট কৰাই দিম আজিয়ে ঠিক আছে ফাৰ্ষ্ট আপুনি হ'ব তাৰপিছত আপোনাৰ ভিউৱাৰ্ছ হ'ব নিশ্চয় তেতিয়াহ'লে আমি শেষ কৰি দিওঁ বহুত বেছি ভাল লাগিল এইটো কাৰণে ভাল লাগিল আপোনালোকে খুব চিম্পলকৈ বুজাই দিছে গতিকে মানে অডিয়েঞ্চে বুজি পোৱাত সুবিধা হ'ব কাৰণ টেকনিকেল কিছুমান ৱৰ্ড থাকে সেইখিনি মানে যদি আপোনালোকে কৈ দিয়ে বুজি নাপাব হয়তো টেকনিকেলি কোৱাও নাই পিছে ভাল কৰিছে এইটো আমাৰ অডিয়েঞ্চখিনিয়ে বুজি পাব চিম্পলকৈ বুজাই দিছে আৰু যদিহে আপোনালোকে যোগাযোগ কৰিব বিচাৰে নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনৰ স্ক্ৰীনত আপোনালোকে যোগাযোগ কৰি ল'ব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ভেৰি মাছ